Hello my dear photons, welcome back to pattern classes. So আমি নতুন এটা সিরিজ বা ভিডিওৰ সিরিজ এটা তোমালোকৰ কাৰণে লৈ আহিছো যেটো যিহেকল ষ্টুডেন্টে এবাৰ হায়াৰ সেকেন্ডাৰী এক্সাম দিব গৈছে ফাইনাল তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব আমি ভাবো আমি কৰিছো কি যে আমাৰ অসমৰ যিকিটা ধৰা টেষ্ট হৈছে টেষ্ট বৰ্ডৰ মানে ডিস্ট্ৰিক্ট বৰ্ডৰ হক কলেজৰ হক তো তাৰ পৰা আমি গোটে কোৱেশ্চন পেপাৰবোৰ কালেক্ট কৰি তাৰ কিছুমান কোৱেশ্চন পেপাৰ সিলেক্ট কৰি আমি সলভ কৰি দিম তোমালোকৰ ফুললি সলভ থাকিব কোৱেশ্চন পেপাৰবোৰ তো সেই সলিউশনবোৰ আমি আমাৰ এই সিৰিজটো ডিসকাস কৰিম তো সেই সলিউশনবোৰৰ আমি ফাৰ্স্ট এটা ডিস্ট্ৰিক্ট লৈছো তো হেতু কোৱেশ্চন আজি ডিসকাস কৰিম তাৰ আগতে তোমালোকৰ এতিয়া ধৰা পৰীক্ষা বহুত উছৰ চাপিছে ন হয় না তো পৰীক্ষা উছৰ চাপিছে বহুত ষ্টুডেন্টৰ মোটামুটি ভালেমান ষ্টুডেন্টৰ পঢ়া হৈ গৈছে অলৰেডি হৈ গল এহতে ৰিভিজন দি আছে কিছুমান ষ্টুডেন্টৰ পঢ়া হ'ব আৰু 80% 90% হৈছে কিছুমান ষ্টুডেন্টৰ প্ৰায় হোৱা নাই ধৰা 50% হৈছে বা হোৱা নাই এতিয়া নকা হৈ আছে কি পঢ়িম নপঢ়িম কোৰ পৰা পঢ়িম কোন কিটা পঢ়িব লাগিব নালাগে তো আমি ভাবো আমি যিবোৰ কোৱেশ্চন ইয়াত ডিসকাস কৰিম সেই কোৱেশ্চন পেপাৰবোৰ পঢ়িলা তোমালোকৰ ওভাৰঅল ফুল যেটো সিলেবাস আছে ফিজিক্স হক কেমিস্ট্ৰি হক ম্যাথমেটিক্স হক গোটেইখিনি ম্যাথমেটিক্স বায়োলজি যি হক আমি যিখিনি ভিডিও দিম তাৰ পৰা তোমালোকৰ গোটেই ফুল সিলেবাসটোৰ এটা ওভাৰঅল পঢ়া আমি ভাবো এটোৰ পৰা হৈ যাব তা এখিনি যদি তোমালোকে যি সকল ষ্টুডেন্টৰ পঢ়া হৈ গৈছে অলৰেডি তেওঁলোকৰ এখিনিৰ পৰা এটলিষ্ট ৰিভিজন হৈ যাব ভাল ধৰে এটা ৰিভিজন হৈ যাব যে আৰু আমি আইডিয়া এটা পাম যে কোৱেশ্চনছবোৰ কেনেকুৱা আহে যে আমি কোৱেশ্চন ডিৰাইভেশনটা পঢ়ি যাও কিন্তু ডিৰাইভেশনটো একচুয়ালি কেতিয়াবা কি হয় ল্যাঙ্গুৱেজটো চেঞ্জ কৰি কিবা এটা খদি দি আমি গমে না পাও যে কোৱেশ্চনটো একচুয়ালি এটোহে হয় পিছতহে গম পাও ও এটোটো মই জানো কিন্তু কৰিব পৰা নাই কাৰণ মই বুজি পোৱা নাই সো আমি কোৱেশ্চন পেপাৰবোৰ যেতিয়া সাম কোৱেশ্চন পেপাৰবোৰ চালে আমাৰ হি কোৱেশ্চনৰ আইডিয়াবোৰ হ'ব যে কোৱেশ্চনৰ ল্যাঙ্গুৱেজটো কি হয় আমি কোৱেশ্চনৰ ল্যাঙ্গুৱেজটো বুজি পাব লাগে যে নিউমেৰিকেলছ এটা দিলে নিউমেৰিকেলছটো একচুয়ালি কোৱেশ্চনটো ক'ব কি খুজিছে বা আমাক উলাব কি খুজিছে আমি যদি ল্যাঙ্গুৱেজটো ধৰিব পাৰো তেনহলে কোৱেশ্চনবোৰ আধা আধি সলভ হৈ যায় ওকে তাৰ পিছত দৰকাৰ হয় বাৰু ফৰ্মুলাটো জানিব লাগিব ফৰ্মুলা নাজানিলে আমি কোৱেশ্চন নিউমেৰিকেলছ সলভ কৰিব সম্ভৱ নহয় সো আমি হে ফৰ্মুলাবোৰো মনত ৰাখাটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ নিউমেৰিকেলছৰো এটা মোটামুটি ভাল ওয়েটেজ আছে 15 পৰা 20 মাৰ্কৰ এটা নিউমেৰিকেলছৰ ওয়েটেজ আছে ডিৰাইভেশনৰ তেনেকৈ ওয়েটেজ আছে 25 পৰা 30 মাৰ্কৰ নহয় জানো কনসেপচুৱেল কোৱেশ্চনছ কিছুমান আহে আজি আৰু আমি জানো যে আমাৰ প্ৰথমতে এনেকুৱা 1 মাৰ্কছৰ কোৱেশ্চন আহে এমসিকিউ আহে হয় নহয় 1 মাৰ্কছৰ কোৱেশ্চনৰ ভিতৰতে এটা দুটা এমসিকিউ থাকি যায় তো আমি এই গোটেই কোৱেশ্চন পেপাৰবোৰ কেনেকুৱা হয় কেনেকুৱা ধৰণৰ কোৱেশ্চনছবোৰ আহে হেবোৰ এনালাইসিস কৰি পেলাই আমি কিছুমান ডিস্ট্ৰিক্টৰ কোৱেশ্চন সিলেক্ট কৰি আমি সলভ কৰিব গৈছো ওকে তো তাৰ ভিতৰতে আমি আজি যেটো প্ৰথম স্টাৰ্ট কৰিম আজি আমাৰ এই সিৰিজৰ যেটো ফাৰ্স্ট ভিডিও ফিজিক্সৰ ফাৰ্স্ট যেটো ভিডিও তাত আমি কিছুমান কোৱেশ্চন চাই বৰ্ডত লিখা হৈছে কেইটামান কোৱেশ্চন তো আমি এবোৰ ডিসকাস কৰিব গৈছো ফাৰ্স্ট আমি ধৰা অলপ মডাৰেট লেভেলৰ পৰা স্টাৰ্ট কৰিছো বহুত বেছি ইজিও নহয় বহুত বেছি টানো নহয় ওকে তো ফাৰ্স্ট যেটো কোৱেশ্চন হেতু কোৱেশ্চন তোমালোকে বৰ্ডত দেখি কিছুমানে অলৰেডি আনসাৰ কৰিলেই সকে আৰু যিসকলে কৰা নাই বা গম পাইছে যে এটো কোনটো চ্যাপ্টাৰৰ কোৱেশ্চন হয় তো বলা আমি স্টাৰ্ট কৰো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আচ্ছা মই ইয়াত ফাৰ্স্ট কোৱেশ্চন কেইটামান কোৱেশ্চন লিখি দিছো 1 2 3 4 5 বাকি কিছুমান কোৱেশ্চন যিবোৰ ধৰা লিখি গৈ থাকিলে ভিডিওটো বহুত বেছি ডাঙৰ হৈ গৈ থাকে হয় নহয় তো কেনেকুৱা হল কিছুমান কোৱেশ্চন মই মুখে মুখে কৈ যাম তোমালোকক মই কোৱেশ্চন পেপাৰৰ পিডিএফ প্লাস ইয়াৰ যিকিটা সলিউশন গতে ফুল কোৱেশ্চন পেপাৰটো সলিউশন হেকিটা PDF ওয়াইজ তোমালোকক দিয়া হ'ব কোড দিয়া হ'ব তোমালোকে ভিডিওটো চাই থাকা আমি কৈ দিম মই কৈ দিম মানে কোড পাবা তোমালোকে ঠিক আছে তো ফাৰ্স্ট তোমালোকে সোৱা কোৱেশ্চনটো যেটো দিছে আৰু কেইটামান কোৱেশ্চন মই তোমালোকক কিছুমান নিউমেৰিকেলছ আছে মই কৈ দিম গোটেইখিনি সলভ কৰি দিম জাস্ট তোমালোকে ক্যালকুলেশনখিনি নিজে কৰিব লাগিব আজিকালি ষ্টুডেন্টবোৰৰ হেতু হয় যে নিউমেৰিকেলছ নকৰে নিউমেৰিকেলছ ক্যালকুলেটৰত ক্যালকুলেট কৰে আৰু এক্সামত যেতিয়া কৰিব যায় যেটো নিউমেৰিকেলছ নেকি 2 মিনিটত হৈ যায় সেই নিউমেৰিকেলছটো কৰিব হলে 7 মিনিট 10 মিনিট লাগি যায় কাৰণ ক্যালকুলেশন তেওঁলোকে নিজে নকৰে তো হেতু এটা ভুল তো তোমালোকে অলপ ক্যালকুলেশনছ নিজে কৰিব ট্ৰাই কৰিবা ঠিক আছে তো ফাৰ্স্ট কি কৈছে how many electrons are there in a body if its total charges this তো এটা বডি টোটাল চার্জ দিয়া আছে এটা যিকোনো এটা বডিত থকা মুঠ আধানৰ মান দিয়া আছে এতিয়া কৈছে তাত কিমানটা ইলেক্ট্ৰনছ থাকিব
ঠিক আছে নাম্বার অফ ইলেক্ট্ৰনছ আমাক ক্যালকুলেট কৰিব দিছে এতিয়া আমি ফাৰ্স্ট চাও যে এই কোৱেশ্চনটো এটো কোনটো চ্যাপ্টাৰৰ কোৱেশ্চন হয় এটো চ্যাপ্টাৰ ফাৰ্স্ট চ্যাপ্টাৰটো যেটো আমাৰ হয় ইলেক্ট্ৰোস্ট্যাটিক্স স্থিতিবৈদ্যুতাৰ কোৱেশ্চন হয় আৰু তাৰ কোনটো টপিকৰ কোৱেশ্চন হয় প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জেছ বৈদ্যুতিক আধানৰ প্ৰপাৰ্টিজ ঠিক আছে প্ৰপাৰ্টিজ বোৰৰ ভিতৰত তিনটা প্ৰপাৰ্টিজ আহে এটা ফাৰ্স্ট কি ইলেক্ট্ৰিক চাৰ্জেছ কোৱান্টাইজড ইলেক্ট্ৰিক চাৰ্জেছ এডিটিভ আৰু এটা থাৰ্ডটো হল ইলেক্ট্ৰিক চাৰ্জেছ কনজাৰ্ভড তিনটা আছে সেই তিনটাৰ ভিতৰত এটো কোনটো প্ৰপাৰ্টি হয় কোৱান্টাইজেশন অফ ইলেক্ট্ৰিক চাৰ্জ বা ইলেক্ট্ৰিক চাৰ্জেছ কোৱান্টাইজড এটো এটা ইম্পৰ্টেন্ট টপিকে হয় সিম্পল তিনটা পয়েন্ট আছে যে প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জেছৰ তিনটা আহে সেই তিনটাৰ ভিতৰত এটা হল এটো ইলেক্ট্ৰিক চাৰ্জেছ কোৱান্টাইজড যাত কি আছে যে টোটাল চাৰ্জ অফ এ বডি ইজ ইকুৱেল n into n to কি এটা ইন্টিজাৰ n into চাৰ্জ অফ এন ইলেক্ট্ৰন q is equal to ne তো এই ফৰ্মুলাটোৰ পৰা আমাক q দিয়া আছে q মানে টোটাল চাৰ্জ এটো দিয়া আছে n আমি ক্যালকুলেট কৰিব লাগে n টো কি দিয়ে নাম্বার অফ ইলেক্ট্ৰনছ আৰু e যেটো আছে ইটো আমি সবে জানো ই কি হয় চাৰ্জ অফ ইলেক্ট্ৰন ইৰ ভ্যালু তোমালোকে জানা তথাপি মই লিখিছো কিমান 1.6 into 10 to the power minus 19 কুলম তো ইয়াত আমাক q আৰু e দিয়া আছে n ক্যালকুলেট কৰিব লাগে তো ইয়াৰ পৰা আমি যদি n is equal to so কিমান হ'ব q by e তো তোমালোকে q divide by e কৰি দিলে ইয়াৰ আনসাৰটো পাই যাবা ঠিক আছে ওকে তাৰ পিছত আমি যাও নেক্সট কোৱেশ্চনটোত নেক্সট কোৱেশ্চনটো কি দিছে the capacitance c depends only on dash of the system of two conductors যে দুটা কন্ডাক্টৰ capacitance capacitor আমি যদি চাও capacitor কাৰণে আমাক কি লাগে দুটা কন্ডাক্টৰ লাগে equal and oppositely charged এটা পজিটিভলি চাৰ্জ এটা নেগেটিভলি চাৰ্জ ঠিক আছে এতিয়া দুটা কন্ডাক্টৰৰ যেটো চাৰ্জ হোল্ডিং ক্যাপাসিটি হতে কিমানখিনি আধান ধৰি ৰাখিব পাৰে হেতুকে আমি কি বুলি কয় ইয়াৰ ক্যাপাসিটেন্স এৰিয়া কৈছে ক্যাপাসিটেন্স c কিহৰ ওপৰত কি বস্তুৰ ওপৰত ডিপেন্ড কৰে fill in the blanks ওকে তো ক্যাপাসিটেন্স এটো কোনটো চ্যাপ্টাৰৰ কোৱেশ্চন হয় এটো এটা হল এটো সেকেন্ড চ্যাপ্টাৰৰ কোৱেশ্চন এতিয়া সেকেন্ড চ্যাপ্টাৰৰ তোমালোকৰ এইবাৰৰ কাৰণে সবতকে ইম্পৰ্টেন্ট টপিকটো হল ক্যাপাসিটেন্স ঠিক আছে ক্যাপাসিটেন্স যেটো আছে ক্যাপাসিটেন্সত তোমালোকে ক্যাপাসিটেন্স অফ এ প্যারালাল প্লেট ক্যাপাসিটৰ উইথ ডাইইলেক্ট্ৰিক উইদাউট ডাইইলেক্ট্ৰিক তো ইয়াৰ যিবোৰ এক্সপ্ৰেশন আছে প্রুফ ডেৰাইভেশন চাবা ঠিক আছে তাৰ পিছত derivation ভিতৰত ইম্পৰ্টেন্ট capacitance part to energy stored in a capacitor with a dielectric medium capacitance of a parallel plate capacitor with a dielectric medium between the two plates বা capacitance of a parallel plate capacitor with conductor between the two plates ঠিক আছে তো এই তিনি চাৰিটা ডেৰিভেশনৰ কথা কলো এই ডেৰিভেশন কিটা চাবা ইম্পৰ্টেন্ট হয় তো ইয়াত যেটো কৈছে আমাৰ capacitance তো আমি যদি সিম্পল parallel plate capacitor চাও সমান্তৰাল ফলিধাৰক তো তাৰ কাৰণে ফৰ্মুলাটো আছিল epsilon naught a by d ঠিক আছে তো ডিপেন্ডস অন ড্যাশ অফ দা সিস্টেমৰ কোনটো প্ৰপাৰ্টিৰ ওপৰত ডিপেন্ড কৰে যে সিস্টেমটো যেটো আমি লিখছো সিস্টেমটোৰ এৰিয়া আৰু d যে দুটা প্লেটৰ মাজৰ যেটো ডিসটেন্স হেতুৰ ওপৰত ডিপেন্ড কৰিব সো এই দুটাক আমি একেলগে কি বুলি কও জিওমেট্ৰিক্যাল কনফিগুৰেশন ঠিক আছে জিওমেট্ৰিক্যাল কনফিগুৰেশন যাৰ যেটো জিওমেট্ৰিক্যাল শেপ ঠিক আছে তাৰ ওপৰত ডিপেন্ড কৰিব যেটো আমি কিহত ইনক্লুড কৰিছে এই দুটা ফ্যাক্টৰ area আৰু distance between the two plates দুটা সমান্তৰাল ফলিধাৰকৰ যি মানে ক্যাপাসিটৰ দুটা যেটো কন্ডাক্টৰ থাকে কন্ডাক্টৰ আৰু যেটো প্লেট দুটাৰ পৃষ্ঠকালি আৰু প্লেট দুটাৰ মাজত থকা দূৰত্ব তো এটোক একেলগে আমি কি বুলি কৈছো জিওমেট্ৰিক্যাল কনফিগুৰেশন হৈ যায় আচ্ছা এটো কোড আছে এটো আমি ক্যাপাসিটৰ যেতিয়া বহু ক্যাপাসিটৰ টপিকটোৰ কি আছে যেটো ক্যাপাসিটেন্স আমাৰ স্টার্ট হৈছে তাতে ফিল ইন মানে এটা লাইন হিচাপে আছে ঠিক আছে তো তোমালোকে যাৰ পঢ়া হৈ গৈছে অলৰেডি ভালকে পঢ়া হৈ গল তো তেওঁলোকে এটা কাম কৰিব পাৰা যিবোৰ এনেকুৱা টপিকসবোৰ আছে টপিকসবোৰত ইটালিক্সৰ যিবোৰ লাইনবোৰ থাকে না বহুত সববোৰটো এতিয়া পঢ়িব নোৱাৰো সো ইটালিক্সৰ যিবোৰ লাইনবোৰ থাকে লেখা থাকে সেই টপিক সেই লাইনবোৰ অলপ মাৰ্ক কৰি পেলাই পঢ়িব ট্ৰাই কৰিবা যদি তোমালোকৰ সময় আছে ঠিক আছে ৰিভিশন দি থাকা আৰু আমি যি ডিসকাস কৰি আছো হেবোৰ চাবৰ কাৰণে তোমালোকৰ বহুত বেছি সময় নালাগে তোমালোকৰ নিজৰ পঢ়া সময়খিনিৰ পৰা যেতিয়া ধৰা তোমালোকে ৰেষ্ট লোৱা বৰ ফ্ৰী থাকা সেই টাইমটোত ভিডিওটো চলাই লৈ তাৰ পৰা কোৱেশ্চনছ খিনি চালা যিখিনি তোমালোকে পাইলা নোৱাৰাখিনি নোট কৰি ললা বা তাৰ পিডিএফ তোমালোকে পাই যাবা ঠিক আছে সো বহুত বেছি তোমালোকে কেনেকুৱা নহয় যে ৰাতি আমি পঢ়া টাইমত যেটো মানে এফিশিয়েন্ট টাইম হয় যেটো টাইমত পঢ়িলে ভালকে মনত থাকে পঢ়াত মন বহে ভালকে তো সেই টাইমবোৰত এনেকুৱা ভিডিওবোৰ চাই লাভ নাই এতিয়া আগত আছিল বাৰু এতিয়া লাভ নাই কাৰণ এতিয়া তোমাৰ পিক টাইম যে আমি ভালকে পঢ়িব লাগে কিবা কৰিব লাগে সো তোমালোকে কৰিবা কি যিবোৰ ফ্ৰী টাইম আছে তোমালোকে দিনত বহুত ফ্ৰী টাইম নোপোৱা নহয় ঠিক আছে
তো সেইটো টাইমত যিবোৰ টাইমত তোমালোকে ৰেষ্ট ল'ব লাগে কিবা ল'ব লাগে সেই টাইমখিনি এতিয়া অলপ বাদ দি এটলিষ্ট 1-2 মাহৰ কাৰণে অলপ বাদ দি ৰেষ্ট লোৱাটো পাহৰি অলপ ভিডিঅ'ছবোৰ চাবা ঠিক আছে কিবা কোৱেৰিজ থাকিলে আমাক কবা সুধিবা আমিও ট্ৰাই কৰিম তোমালোকক কোৱেশ্চনছ আনসাৰ প্ৰভাইড কৰিবলৈ যিখিনি আমাৰ তাত থাকে বা আমি যিখিনি পাও তোমালোকৰ পৰা ওকে সো এটো হৈ গল সো এটো কি হ'ব জিওমেট্ৰিক্যাল কনফিগাৰেশন অফ দা সিস্টেম অফ টু কন্ডাক্টৰস ঠিক আছে তে সি নম্বৰটো আমি সবে জানো সি নম্বৰটো কি হয় হুইচ অফ দা ফলোইং এক্সপ্ৰেসেস হুইটস্টোন ব্ৰিজ প্ৰিন্সিপল হুইটস্টোন ব্ৰিজ প্ৰিন্সিপল কোনটো এক্সপ্ৰেছন ইয়াত আমাক কৈ আছে হুইটস্টোন ব্ৰিজ প্ৰিন্সিপল আমি সবে জানো হুইটস্টোন ব্ৰিজ প্ৰিন্সিপলত কি হয় যে গ্যালভানোমিটাৰৰ থ্ৰুদি কাৰেন্টটো কিমান হয় 0 হয় যেহেতু ইয়াত Ig not is equal to 0 দিয়া আছে গতিকে এটো হ'ব নোৱাৰে ঠিক আছে এটো যদি হ'ব নোৱাৰে তো বোথ ক্যান্সেল গল ওকে তাৰ পিছত এটো যে r1/r2 = r3/r3 যেটো হুইটস্টোন ব্ৰিজ প্ৰিন্সিপল হয় যদি যিসকলে তোমালোকে পঢ়িছা তোমালোকে পাবা ঠিক আছে তাৰ পিছত এটো যদি কোনোবাই পঢ়া নাই মানে আমাৰ লগত জড়িত হৈ থাকে আমি কিছুমান ডিস্ট্ৰিক্টত আহিছে এটো ওপৰত এটো প্ৰুফ কৰা বা কিবা তাৰ লগত ৰিলেটেড কোৱেশ্চনবোৰ আমি ডিসকাস কৰি গৈ থাকিম নেক্সট ভিডিঅ'ছবোৰত ঠিক আছে ওকে তো তাৰ পিছত কি কৈছে এটো কোন চ্যাপ্টাৰৰ পৰা এটো থাৰ্ড চ্যাপ্টাৰৰ পৰা আহিছে তাৰ পিছত হোৱাট ইজ কারেন্ট সেনসিটিভিটি অফ এ গ্যালভানোমিটাৰ তো গ্যালভানোমিটাৰ এটাৰ কারেন্ট সেনসিটিভিটি কি হয় হেতু আমাক খুদিছে ঠিক আছে তো গ্যালভানোমিটাৰৰ কারেন্ট সেনসিটিভিটি এটো কৰ পৰা আহিছে মুভিং কয়েল গ্যালভানোমিটাৰ কি হয় যে গ্যালভানোমিটাৰ এটা সিম্পল আমি যদি এটা গ্যালভানোমিটাৰ লও গ্যালভানোমিটাৰ এখিনিত 0 থাকে এই কাটাদাৰ থাকে আৰু এখিনি তেনেকে এটা স্কেল থাকে নহয় জানো গ্যালভানোমিটাৰ তোমালোকে সবে পাইছাই থাকে তোমালোকে প্ৰ্যাকটিক্যালত দেখা পাইছাই আৰু আমি এনেকে ওয়্যাৰ দুটাত যদি এটো সাইডে আমি আই কারেন্ট পাস কৰিছো কিমান কারেন্ট পাস কৰিছো আই ঠিক আছে আই কারেন্ট পাস কৰা গ্যালভানোমিটাৰটো কিবা এটা ডিফ্লেকশন হ'ব গ্যালভানোমিটাৰটো ডিফ্লেক্ট হ'ব ন তো গ্যালভানোমিটাৰ সাপোজ এনেকে ডিফ্লেক্ট হল কিমান এংগলত ডিফ্লেক্ট হল 5 ঠিক আছে তো সিম্পল আই কারেন্ট মই পাস কৰিছো গ্যালভানোমিটাৰটোৰ থ্ৰু দি গ্যালভানোমিটাৰটোৰ মাজেৰে আই প্ৰবাহ চালিত কৰাত গ্যালভানোমিটাৰৰ বিক্ষেপণ কিমান হৈছে 5 বিক্ষেপণ কিমান আছে 5 ওকে সো আমি যদি 1 ইউনিট কারেন্ট পাস কৰো 1 ইউনিট এক একক প্ৰবাহ চালিত কৰিলে বিক্ষেপণ কিমান হ'ব 5/i সো এটোকে আমি কি বুলি কও কারেন্ট সেনসিটিভিটি বা প্রবাহ সংবেদনশীলতা ঠিক আছে তো current sensitivity of a galvanometer কি হ'ব deflection produces per unit current flowing through the galvanometer যে galvanometer এটাৰ মাজেৰে আমি এক একক প্ৰবাহ চালিত কৰিলে galvanometer যিমান বিক্ষেপণ ঘটে তাকে আমি কি বুলি কওঁ galvanometer প্ৰবাহ সংবেদনশীলতা হৈছে এটো হৈ গল এতিয়া তোমালোকে এটোৰ এসআই এটোৰ ইউনিট কি হ'ব পাৰে আইএস যেটো আমি কারেন্ট সেনসিটিভিটি বুলি কৈছো কারেন্ট সেনসিটিভিটি লগত আৰু এটা টার্ম থাকে ভোল্টেজ সেনসিটিভিটি সাবা কারেন্ট সেনসিটিভিটিৰ এসআই ইউনিট কি হ'ব পাৰে তোমালোকে জনাবা কমেন্টত ঠিক আছে ওকে তাৰ পাছত আমাৰ আহি গল এটো the self inductance of a coil depends on its geometrical and the dash of the medium geometry বুলি কৈছে geometry and dash of the medium ঠিক আছে এটো তোমালোকে প্ৰায়ভাগে জানা যদি আৰু তথাপি মই কৈ দিছো কি হয় এটা সেলফ ইন্ডাক্টেন্স অফ এ কয়েল ঠিক আছে তাৰ এক্সপ্ৰেছন কোনবাই জানা নাই যে এটা কয়েলৰ সেলফ ইন্ডাক্টেন্সৰ ফৰ্মুলা কি হয় L = কি হয় L equal mu naught n square L into A ঠিক আছে এটো আছিল ন সো এটো হল কি সেলফ ইন্ডাক্টেন্স অফ এ coil it is self inductance of a coil যদি এটো হয় that n to কি আছিল n to হল number of turns per unit length ঠিক আছে তাৰ পিছত l আৰু এফালে হল length আৰু এফালে হল cross sectional area ঠিক আছে তো এই কিটা যদি আমি ইয়াত কনসিডাৰ কৰো তো ইয়াত কি কৈছে জিওমেট্ৰি তো length area এটো তো জিওমেট্ৰিতে আহি যাব তাৰ পিছত n স্কয়াৰ নাম্বাৰ অফ টাৰ্নস যে কিমানটা ইয়াত পাকৰ সংখ্যা আছে এটো জিওমেট্ৰিতে আছে বাকি থাকিল এটো যেহেতু আমাক মিডিয়ামটোৰ কথা আছে মাধ্যমৰ কথা আছে তো মাধ্যমৰ ওপৰত ডিপেন্ডেন্ট ফ্যাক্টৰ মিউ নট হয় না সো মিউ নটৰ কথা ক'বলে মিউ নটক আমি কি বলে কও ম্যাগনেটিক পারমিয়েবিলিটি ঠিক আছে বা চুম্বকীয় প্ৰৱেশ্যতা মাধ্যমটোৰ চুম্বকীয় প্ৰৱেশ্যতা বা পারমিয়েবিলিটি বুলি কলে হল ঠিক আছে পারমিয়েবিলিটি অফ দ্য মিডিয়াম ওকে তো আমাৰ ইয়াত এইকেটা কোৱেশ্চন হল তাৰ পিছত আমি নেক্সট কোৱেশ্চন তুলে যাও নেক্সট কোৱেশ্চন তো মই ইয়াত এতিয়া লিখি নিদু ঠিক আছে মই কৈ গৈ আছো কাৰণ তোমালোকক মই পিডিএফ তো যেহেতু দিমে তো পিডিএফ তোৰ পৰা অলপ কষ্ট কৰি তোমালোকে কোৱেশ্চন পেপাৰটো চাই লবা
আৰু তোমালোকৰ যেহেতু প্ৰিপাৰেচনবোৰ চলি আছে ভালকে আৰু ধুনিয়াকে প্ৰিপেয়াৰ কৰি যোৱা ভাল এটা ৰিজাল্ট সকলোৱে আমিও তোমালোকৰ পৰা এক্সপেক্ট কৰো তোমালোকৰ ঘৰৰ মানুহো বিচাৰে আৰু তোমালোকৰ স্কুল কলেজৰ বা টিউচনৰ যি আছে আৰু তোমালোকৰ যিকেজন টিচাৰ আছে সবেই বিচাৰে যে তোমালোকৰ ৰিজাল্টটো ভাল হওক আমিও বিচাৰো তোমালোকৰ সবৰ ঘৰতে এটা স্কুটি যাওক হয় নহয় তো ভালকে পঢ়ি যোৱা কাৰণ আমি এটা স্কুটি ল'ব লাগিব ন মামাৰ পৰা ওকে নেক্সট আমি চাও কি কৈছে F নম্বৰ কোৱেশ্চনটোত that the frequency of an AC is doubled full stop how do XL and XC get affected যে পৰৱৰ্তী প্ৰবাহৰ কম্পনাংক দুগুণ হলে XL আৰু XC ৰ মান কেনেদৰে পৰিৱৰ্তন হ'ব পৰৱৰ্তী প্ৰবাহৰ ফ্ৰিকুৱেন্সি যদি আমি ডাবল কৰি দিও তো XL ৰ মান কি হ'ব বা XC কি হ'ব ঠিক আছে XL আমি জানো XL টোক আমি কি বুলি কওঁ ইন্ডাকটিভ ৰিঅ্যাক্টেন্স ঠিক আছে আৰু XC টো হল ক্যাপাসিটিভ ৰিঅ্যাক্টেন্স ঠিক আছে যেতিয়া এটা ক্যাপাসিটৰ মাজেৰে পৰৱৰ্তী প্ৰবাহ চালিত হয় তেতিয়া সেই ক্যাপাসিটৰটোৱে যিখিনি ৰোধ মানে ৰোধ ইয়াৰ ওপৰত উৎপন্ন হোৱা যেটো ৰোধ সেই ক্যাপাসিটৰটো কাৰণে সেই ৰোধটোক আমি কি বুলি কওঁ XC ক্যাপাসিটিভ ৰিঅ্যাক্টেন্স আৰু XL টো হল যে আমি যদি এটা ইন্ডাক্টৰ এটাৰ মাজেৰে পৰৱৰ্তী প্ৰবাহ চালিত কৰো তো তাত যেটো ৰেজিস্ট্যান্স এপ্লাই কৰে হি যেটো প্ৰবাহ মানে ৰোধ প্ৰয়োগ কৰে দিয়ে সেই ৰোধটোক আমি কি বুলি কওঁ XL বুলি কওঁ যাৰ ফৰ্মুলা কিমান হয় ওমেগা ইনটু L আবা ফ্ৰিকুৱেন্সি লগত যদি চাও আমি 2 পাই f ইনটু L আৰু XC ৰ ভ্যালু কি হয় 1 বাই ওমেগা c যেটো কিমান হয় 1 বাই 2 পাই f ইনটু c ঠিক আছে সো ইয়াত কি হল চোৱা ফ্ৰিকুৱেন্সি যে ইনিশিয়ালি সাপোজ ফ্ৰিকুৱেন্সি f আছিল তো দুইটা XL আৰু XC এটো হল যদি মই ফ্ৰিকুৱেন্সিটোক ডাবল কৰো এতে f ড্যাশ টোক মই কি কৰি দিলো 2f আগৰ যেটো ফ্ৰিকুৱেন্সি তাতকে মই AC ৰ ফ্ৰিকুৱেন্সিটো বঢ়াই দিলো ঠিক আছে তো যদি ফ্ৰিকুৱেন্সি বঢ়াই দিও তো XL আৰু XC ৰ মান পৰিৱৰ্তন হ'ব চেঞ্জ হ'ব কাৰণ তাত ফ্ৰিকুৱেন্সি ইনক্লুড হৈ আছে গতিকে ইয়াত কি হ'ব 2 পাই এটো 2f ইনটু L তো এটো কিমান হৈ গল 2 ইনটু 2 পাই fL তো এটো হ'ল 2 ইনটু XL তো আগত যে মান আছিল তাতকে ডাবল হৈ গল তো XL যেটো ইন্ডাকটিভ ৰিঅ্যাক্টেন্স এটো কি হৈ যাব ডাবল হৈ যাব আৰু ক্যাপাসিটিভ ৰিঅ্যাক্টেন্স তো কি হ'ব XC ড্যাশ যদি আমি চাও 1 বাই 2 পাই ইনটু 2f c তো এটো কি হৈ গল 1 বাই 2 আৰু তাৰ লগতে 1 বাই 2 পাই fc তো এটো কিমান হল XC বাই 2 এই গটেটো XC আগত আছিল তাৰ পিছত আৰু তলত 2 এটা থাকিল তো ক্যাপাসিটিভ ৰিঅ্যাক্টেন্স তো কি হৈ গল আধা হৈ গল ঠিক আছে হাফ হৈ গল সো যদি আমি AC ৰ ফ্ৰিকুৱেন্সি বঢ়াও ইন্ডাকটিভ ৰিঅ্যাক্টেন্স তো বাঢ়িব ডাবল কৰিলে ইন্ডাকটিভ ৰিঅ্যাক্টেন্স কি হৈ যাব ডাবল হৈ যাব আৰু ক্যাপাসিটিভ ৰিঅ্যাক্টেন্স কি হৈ যাব হাফ আধা হৈ যাব ঠিক আছে এটো আছিল এতিয়া তাৰ পাছৰ নেক্সট কোৱেশ্চনটো আমি চাও যে নেক্সট কোৱেশ্চনটোত আমাক কি বুলি কৈছে ঠিক আছে the next question to আমাক কৈছে কি যে if the critical angle for water নিবা if the critical angle for water with respect to air তো এফলে এটাত আছে water আৰু ওপৰত আছে air তো water পৰা airত যাওতে airত যদি লাইট এটা যায় তাৰ কাৰণে এই critical angle ৰ ভ্যালু দিয়া আছে 48.75 ঠিক আছে ক্রিটিক্যাল এঙ্গেল যেটো আমি সংকট কোণ বুলি কও যেটো সংকট কোণ কত আহে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনত আহে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনটো এটা সৰু টপিক হয় ইম্পৰ্টেন্ট টপিক হয় পঢ়ি দিবা আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কি হয় কেতিয়া হয় তাৰ কাৰণে প্ৰয়োজনীয় শৰ্তবোৰ কি আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বা আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ যিকিটা ইউজ যি দুটা আছে আমি এনেকা ৰে ডায়াগ্ৰাম কিছুমান আছে এনেকা ট্ৰায়াঙ্গলৰ তোমালোকে দেখা পাইছে সকে পঢ়ি যাও কিছু মানে তো ডায়াগ্ৰামবোৰ চাবা তাৰপিছত অপটিক্যাল ফাইবাৰ যেটো আমি অপটিক্যাল ফাইবাৰ কেনেকে অপটিক্যাল ফাইবাৰত এটো কেনেকে ইউজ কৰা হয় ঠিক আছে অপটিক্যাল ফাইবাৰ তাৰ পিছত নেক্সট আমাৰ কি আছিল স্পাৰ্কলিং অফ ডায়মণ্ড যে হীৰাৰ চিকমিকনি যেটো তাত হেতুত কেনেকে কি হয় ব্যৱহাৰ হয় সো তাৰ ইউজ দুটা মান আছে চাই থবা ঠিক আছে সৰু সৰু পয়েন্ট হয় ইম্পৰ্টেন্ট হয় চাই থবা ওকে তো আমি কত আছিল তো আমাক সংকট কোণ দিয়া আছে ক্রিটিক্যাল এঙ্গেল দিয়া আছে বায়ু সাপেক্ষে পানীৰ সংকট কোণ 48.75 আৰু ইয়াত আমাৰ সাইনৰ ভ্যালু দিয়া আছে যে সাইন 48.75 ইয়াৰ ভ্যালু কিমান হ'ব আমাক দিয়া আছে 0.75 আৰু তেনেকে
cos 48.75 equal to আমাক দিয়া আছে 0.65 আৰু আমাক দিয়া আছে 10 48.75 is equal 1.14 approximately. What will be the refractive index of water? ঠিক আছে তো এই পানীৰ প্ৰতিসৰণাংক আমাক ক্যালকুলেট কৰিব দিছে তো যদি তোমালোকে পঢ়িছা তোমালোকে জানা ইয়াৰ এটা সংকট কোণৰ লগত এটা সংকট কোণ আৰু এই যেটো ডেন্সাৰ মিডিয়াম আছে এই ডেন্সাৰ মিডিয়ামটো ৰিফ্ৰেক্টিভ ইনডেক্স বা প্ৰতিসৰণাংকৰ লগত এটা ফৰ্মুলা ৰিলেটেড ফৰ্মুলা এটা আছে ঠিক আছে এতিয়া গহত কোৱেশ্চনটো আমাক তিনটা ডাটা দিয়া আছে কিন্তু কোৱেশ্চনটো তিনটা ডাটা ইউজ নহয় কিছুমান আমাক এনেও ভ্ৰমিত হয় নহয় ভ্ৰমিত কৰিব কাৰণে দিয়া থাকে তো সোয়া সিম্পল আমাৰ তাত এটা ফৰ্মুলা আছে যে mu equal to 1/sin I c যদি ওপৰৰ মিডিয়ামটো কি হয় এয়াৰ হয় তলৰ মিডিয়ামটো যিকোনো এটা ডেন্সাৰ মিডিয়াম হয় সাপোজ আমাৰ ওয়াটাৰ ঠিক আছে এটো হৈ গল তো ইয়াত সিম্পল mu equal to 1/sin I c এতিয়া 1/sin I c মানে sin I c কিমান দিছে 14.7 আৰু sin I c ৰ ভ্যালু কিমান দি আছে 0.75 তো 0.75 যদি হয় ইয়াক আমি কি লিখিব পাৰিম 7.75 টো আমি লিখিব পাৰিম 3/4 তো এতিয়া এটো কি হৈ যাব 4/3 সো ওয়াটাৰ ৰিফ্ৰেক্টিভ ইনডেক্স আমি জানো 4/3 বা 1.33 আমি জানো সো এটো হল ঠিক আছে এটো হল জি নম্বৰ কে নম্বৰ কোৱেশ্চন তো সৰি এটো জি নম্বৰ কোৱেশ্চন দে তাৰ পাছত 1 জি লৈকে আহি গল তাৰ পাছত এইচ এতিয়া কৈছে which phenomena establish the wave nature of light the কোনটো পোহৰ তৰংগৰ কোনটো পোহৰ তৰংগ ধৰ্ম কোনটো প্ৰক্ৰিয়া সাব্যস্ত কৰে যেটো পোহৰৰ বা লাইটৰ যেটো ওয়েভ নেচাৰ আছে হেবোৰ কোনবোৰ ফেনোমেনা এস্টাবলিশ কৰে তো তোমালোকে ওয়েভ অপটিক্স পঢ়িছা ওয়েভ দেখতেছ আমাৰ কি আছে যে ইন্টাৰফাৰেন্স আছে ডিফ্ৰেকশন আছে পোলাৰাইজেশন আছে ইন্টাৰফাৰেন্স পোলাৰাইজেশন বৰ নাই তোমালোকৰ ইন্টাৰফাৰেন্স ডিফ্ৰেকশন আছে তো পোলাৰাইজেশনৰ এটা হে ওয়েভ নেচাৰৰ লগতে ৰিলেটেড সো এই যি কিটা ফেনোমেনা interference of light diffraction of light পোহৰৰ সমাৱৰ্তন পোহৰৰ অপৱৰ্তন যে কিটা আছে সেই ফেনোমেনাবোৰ আমি কেতিয়া এক্সপ্লেইন কৰিব পাৰো যেতিয়া আমি ওয়েভটো কি হিচাপে লাইটটো কি হিচাপে কনসিডাৰ কৰো ওয়েভ হিচাপে কনসিডাৰ কৰো the which phenomena establish the wave nature of light তো এটো আমি কি বুলি কম interference and diffraction interference diffraction polarization okay তাৰ পিছত আমি এটো আমি কে নম্বৰ কোৱেশ্চন ডিসকাস কৰিলো h নম্বৰ এতিয়া আমি i নম্বৰ কোৱেশ্চন তো লৈ যাও ঠিক আছে so I number question to dama ki boli koise if the work function of a metal x and y so x and y duta metal dia ase duta poribahi dhatu dia ase duta dhatur কার্যফলন দিয়া আছে work function কোনটো চ্যাপ্টাৰৰ হয় কোনটো চ্যাপ্টাৰ হয় dual nature of matter and radiation তো work function of a metal আমি photoelectric effect এটো পাও যে work function ইয়াৰ কিমান দিয়া আছে w naught বা phi naught 4.17 electron volt আৰু ইয়াৰ work function দিয়া আছে 8.24 into 10 to the power minus 19 joule এতিয়া কৈছে then for which metal lesser amount of energy will be required to emit an electron যদি xy ধাতু দুবিধৰ বাবে কাৰ্যফলনৰ মান ক্ৰমে 4.17 ইলেক্ট্ৰন ভল্ট আৰু 8.24 into 10 to the power minus 19 joule হয় তেনেহলে কোনবিধ ধাতুৰ পৰা ইলেক্ট্ৰন নিৰ্গমনৰ বাবে কম শক্তিৰ প্ৰয়োজন হ'ব তো এটোৰ আনসাৰটো কি হ'ব যে যেটো মেটেলৰ ওয়ার্ক ফাংশনৰ ভ্যালু কম যোনটো মেটেলৰ ওয়ার্ক ফাংশনৰ ভ্যালু কম হেতুৰ পৰা ইলেক্ট্ৰনটো উলাবলৈ কম শক্তিৰ প্ৰয়োজন হ'ব এতিয়া সোয়া তোমালোকে কোনটোৰ কম তোমালোকে কেনে কবা কিহৰ কাৰণে কব নৰা ডাইৰেক্ট যে এটা ইলেক্ট্ৰন ভল্টত দিয়া আছে আৰু এটা কিহত দিয়া আছে জুলত দিয়া আছে তো তোমালোকে কৰিব কি লাগিব হয়তো দুইটা ইলেক্ট্ৰন ভল্টত নিব লাগিব নহলে দুইটা কিহত নিব লাগিব জুলত নিব লাগিব ঠিক আছে তো তোমালোকে নিজৰ মতে কৰিব পাৰা যদি এটো যদি তুমি লকে জুলত লৈ যোৱা ইলেক্ট্ৰন ভল্টত জুলত লৈ গলে তো তোমালোকে কি কৰিব লাগিব ইলেক্ট্ৰনৰ চাৰ্জেদি ইয়াক মাল্টিপ্লাই কৰিব লাগিব 1.6 into 10 to the power minus 19 কুলম আৰু ভল্ট মিলি কি হৈ যাব জুল আৰু এটোক যদি তোমালোকে ইলেক্ট্ৰন ভল্টক নিয়া তো 8.24 into 10 to the power minus 19 আছিল 1.6 এদি ডিভাইড কৰি 1.6 into 10 to the power minus 19 এদি ডিভাইড কৰিলে এটো কি হৈ যাব ইলেক্ট্ৰন ভল্টত আহি যাব হৈছে তো
তো এটোৰ পৰা তোমালোকৰ সলিউশন আহি যাব তো মই ভাবো এটো এটা কৰিলে হল এটো কৰিলেও পাবা ঠিক আছে তো তোমালোকে এটো কৰিবা নিজে কৰিবা যে কোনটো বেছি দুইটা হয়তো এটো যদি এটো কৰিলে হেতু ইলেক্ট্ৰন ভল্টত নিয়াৰ দৰকাৰ নাই যিকোনো এটা কৰিবা হয়তো এটো জুলত কনভাৰ্ট কৰিবা বা এটো ইলেক্ট্ৰন ভল্টত কনভাৰ্ট কৰিবা এটো কৰিবা ইজি আছে কাৰণ এটো ডাইৰেক্ট ক্যান্সেল কৰিছে এটো ডিভাইড কৰি দিলে আহি যাব ঠিক আছে আমি যদি চাও 16 5 গুণ যদি আমি কৰো তো 80 আছে ঠিক আছে তো বাকিখিনি তোমালোকৰ যে যাৰ ওয়ার্ক ফাংশনৰ ভ্যালু ওয়ার্ক ফাংশন বা কাৰ্যফলৰ মান কম তাৰ পৰা হেতু মেটেলৰ পৰা ইলেক্ট্ৰনটো ওলাবলৈ কম শক্তি লাগিব যাৰ কাৰ্যফলৰ মান বেছি তাৰ বেছি শক্তি লাগিব হয় না বাহিৰৰ পৰা আমি বেছি এনাৰ্জি দিব লাগিব সো এটা হ'ল নেক্সট কি কৈছে in alpha particle scattering experiment তো আমি কোনটো চ্যাপ্টাৰত আহি গলো এতিয়া alpha particle scattering experiment বুলি কলে আমি কোনটো চ্যাপ্টাৰ আহি গলো এটমছত আহি গলো ন তো এটমছ চ্যাপ্টাৰটোত alpha particle scattering experiment তোমালোকে অলপ সলপ পঢ়িবা যে alpha particle scattering experiment কোনে কৰিছিলে তাত কি বস্তু ইউজ কৰা হৈছিল আলফা পাৰ্টিকুলাৰ সোর্স হিচাপে কি আলফা পাৰ্টিকুলাৰ উৎস বা সোর্স হিচাপে কি ইউজ কৰা হৈছিল তাত যেটো টাৰ্গেট নিউক্লিয়াই আছিল এটো কি লোৱা হৈছিল বা তাত যেটো স্ক্ৰিন আমি ইউজ কৰিছিলো ফ্লোৰোসেন্ট স্ক্ৰিনটোত কি এলিমেন্ট আছিল কি দি বনোৱা হয় তাত আলফা পাৰ্টিকলটো যেটো ওলাইছিল তাৰ কাইনেটিক এনাৰ্জি কিমান আছিল তো হেবোৰ বস্তু যেবোৰ ডাটা দিয়া আছে ডাটাবোৰ চাবা কাৰণ এনেকুৱা কোৱেশ্চনছবোৰ আহি আছে এতিয়া ঠিক আছে খুদি আছে এনেকুৱা কোৱেশ্চনছবোৰ ওকে So yat hodise in alpha particle scattering experiment for small and large impact parameter the scattering angles approximately equal to dash and dash so impact parameter kotha hodise the impact parameter ki hoy ami sao eto suppose eta atom hoy tar majot ekhini yat nucleus thik ase to nucleus or ei je line to eto ami nucleus or line ba simple boli kole nucleus or axis boli consider kori lolu eta enake jodi alpha particle eta ahise तो अल्फा पार्टिकल तो पॉजिटिवली चार्ज आमी जानो हीलियम 2+ जेतो आयन है तो आमी की बोली काओ डबली आयनस हीलियम एटम तो आमी की बोली काओ अल्फा पार्टिकल तो अल्फा पार्टिकल तो जेतो पॉजिटिव चार्ज तो या की रिपेल কৰিলে তো এনেকে আতৰি গল ঠিক আছে তো জিমান এংগলত ই এটা পার্টিকুলার এংগলত ডিফ্লেক্ট হৈ গল ন এই ডিফ্লেকশন এই এংগল তো আমি কি বলি কাও স্ক্যাটারিং এংগল নহয় জানো এতে ইম্প্যাক্ট প্যারামিটার কি হয় যে আলফা পার্টিকুলার যে ডাইরেকশন টু ভেলোসিটিৰ যেটো ডাইরেকশন আৰু নিউক্লিয়াছৰ মাজৰ যেটো পারপেন্ডিকুলার ডিসটেন্স সেই ডিসটেন্সটোকে আমি কি বুলি কাও ইম্প্যাক্ট প্যারামিটার এতিয়া সোয়া ইয়াত যদি মই ডিসটেন্সটো ক্যালকুলেট কৰো এই ডিসটেন্সটো বেলেগ হৈ গল ন অৰিজিনাল ডিসটেন্সটো এটো আছিল জানো অৰিজিনাল ডাইরেকশনটো এটো নাছিল না অৰিজিনাল ডাইরেকশনটো এটো আছিল তো আমি কেতিয়া ক্যালকুলেট কৰিব লাগিব যেতিয়া আলফা পার্টিকলটো নিউক্লিয়াছৰ পৰা বহুত দূৰত আছে কাৰণ ওচৰত আহাৰ লগে ইয়াৰ ডাইরেকশন চেঞ্জ হৈ গল So when the alpha particle is far away from the nucleus, the distance between the direction of the alpha particle and the nucleus, perpendicular distance, is called impact parameter. So, this distance to kya ki boli ko impact parameter. Etia koise ki impact parameter small ketia habo aru impact parameter large ketia habo. So simple soa, jodi sidha eneke ahe alpha particle 2. तो तात इम्पैक्ट पैरामीटर किमान হৈ যাব डायरेक्ट सीधा जदि है तो परपेंडिकुलर डिस्टेंस तो कमी किमान হৈ যাব 0 तो जदि सीधा এনেকে আহে इम्पैक्ट पैरामीटर ইয়াত কিমান হৈ গল 0 तो इम्पैक्ट पैरामीटर जदि 0 হয় নিউক্লিয়াস তো এনেকে গল এটো আলফা পার্টিকল তো গল নিউক্লিয়াস তো ফুটা কৰি ফলে যাব নৰে কাৰণ দুইটা পজিটিভ চার্জ নিউক্লিয়াস ইয়াক ৰিপেল কৰিব তো এটো গৈ পেলাই বিপৰীত দিশত আকৌ ঘূৰি আহিব হয় নহয় তো কিমান এংগলত ই ঘূৰি আহে স্ক্যাটাৰ্ড হৈছে যে এনেকে গৈছিলে আকৌ ঘূৰি আছে তাৰ মানে 180 ডিগ্ৰী तो स्मॉल इम्पैक्ट पैरामीटर करने एंगल ऑफ स्कैटरिंग ठीक है एंगल ऑफ स्कैटरिंग किमान হ'ব লাগিব 180 डिग्री আৰু लार्ज इम्पैक्ट पैरामीटर करने জানো इम्पैक्ट पैरामीटर तो যদি বেছি হয় এনেকে যায় তো इम्पैक्ट पैरामीटर বেছি হলে ইমান দূৰত আছে এতিয়া নিউক্লিয়াছে ইয়াৰ এট্ৰেক্ট ইয়াক ৰিপেল কৰিব নোৱাৰে কাৰণ বহুত দূৰত আছে গতিকে এটো সিধা এনেকে পাৰ হৈ যাব তো তাত এটোৰ ক্ষেত্ৰত ইম্পैक्ट पैरामीटर ইজ ভেৰি হাই গতিকে তাত এংগল অফ স্কैटरिंग কিমান হ'ব 0 ডিগ্ৰী ঠিক আছে তো আমাৰ কোশ্চন তো হেতু হদিছে ফিল ইন দা ব্ল্যাঙ্কস দিয়া আছে হেতু হদিছে ওকে এতিয়া নেক্সট 1 মার্কসৰ যেটো লাস্ট কোশ্চন তো আছিল কে নম্বৰ কোশ্চন তো তাত হদিছে যে মেনশন এনি টু আইসোটোপস অফ হাইড্ৰোজেন হাইড্ৰোজেনৰ দুটা আইসোটোপসৰ নাম লিখা যেটো তোমালকে কেমিস্ট্রি তো পাইছা ফিজিক্সত নিউক্লিয়াই পঢ়িছা যদি তোমালকে হেতু জানা হাইড্ৰোজেনৰ দুটা আইসোটোপস আমাৰ কি আছে হাইড্ৰোজেন তোমালোকে নাম কিটা জানা না জান নাই ডয়টেৰিয়াম আৰু ট্ৰিচিয়াম হয় নহয় তো এই দুটা হল হাইড্ৰোজেনৰ আইসোটোপস
তো আমাৰ 1 মাৰ্কছৰ কোৱেশ্চনখিনি হ'ল এতিয়া আমি নেক্সট কৰিম কি নেক্সট আমি 2 মাৰ্কছৰ কোৱেশ্চনখিনি ডিসকাস কৰিম ওকে তো তোমালোকে এইখিনি অলপ ভালকৈ চাই লোৱা ওকে তো আমাৰ 1 মাৰ্কছৰ কোৱেশ্চনখিনি শেষ হ'ল এতিয়া আমি 2 মাৰ্কছৰ কোৱেশ্চনখিনি লৈ গৈ আছো 2 মাৰ্কছৰ কোৱেশ্চনখিনি ফাৰ্স্ট কোৱেশ্চনটো আমাৰ ফাৰ্স্ট চেপ্টাৰ ইলেক্ট্ৰোষ্টেটিক্সৰ যেটো ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স এই ফৰ্মুলাটোৰ ওপৰত কোৱেশ্চনটো দিছে ঠিক আছে So question to ki koise calculate the flux passing through a circular area of radius eta circular portion or kotha koise aru ya radius diya ase the radius ama kiman diya ase question to 5 cm circular area of radius 5 cm placed perpendicular to a uniform electric field E equal 200 I cap Newton per coulomb ঠিক আছে তো কইছে কি যে E equal 200 I cap Newton per coulomb সুষম বিদ্যুৎ ক্ষেত্ৰ এখনত ক্ষেত্ৰৰ লম্বভাৱে স্থাপন কৰা 5 cm স্কয়াৰ ব্যাসাৰ্ধৰ এক বৃত্তাকাৰ ক্ষেত্ৰফলৰ মাজেদি পাৰ হৈ যোৱা অবিবাহ গণনা কৰিব দিছে ঠিক আছে ইলেক্ট্ৰিক ফ্লাক্স তো সিম্পল ইয়াত বেলেগো ফৰ্মুলা নাই ইলেক্ট্ৰিক ফ্লাক্সৰ যেটো ফৰ্মুলা এনেদন ইলেক্ট্ৰিক ফ্লাক্স কি হয় E dot S বা E dot A ঠিক আছে কিন্তু যেহেতু ইয়াত নরমাল এরিয়া বলি কই দিছে তো নরমাল হওয়ার লগে লগে ইয়াত অ্যাঙ্গেল তো কিমান আহি যায় 0 ডিগ্রি EA cos 0 ডিগ্রি তো সিম্পল আমি কি করিম E into A কৰি দিম ঠিক আছে তো E into A ই আমাক দিয়া আছে আৰু এরিয়া ওলাবৰ কাৰণে এরিয়াটো তোমালকে প্ৰথমতে পায়াৰ স্কয়াৰ কৰি দিবা তো আৰৰ কাৰণে তোমালকে হেই r যেটো আছে এটো মিটাৰলৈ কনভাৰ্ট কৰি লবা কিমান হ'ব 0.05 স্কয়াৰ তো এটো কৰি পাইৰ ভ্যালু তোমালকে 22/7 3.14 দিলে ভালে হ'ব বাৰু 3.14 দিলা এটো পুট কৰি দিলা 200 into 3.14 into এটোক যদি মই স্কয়াৰ কৰো into 10 to the power -4 আহিব তো এটো ক্যালকুলেশন কৰি দিলা এটো ক্যালকুলেশন কৰিলে তোমাৰ আনসাৰটো আহি যাব ইলেক্ট্ৰিক ফ্লাক্সৰ ভ্যালু ঠিক আছে তো ক্যালকুলেশন খিনি মই ভাবো তোমালকে কৰিব পাৰিবা এটো ক্যালকুলেশন সিম্পল মাল্টিপ্লাই কৰিব লাগে সো এটো হল নেক্সট টু দিছে তোমালোকৰ ডাইৰেক্ট কোৱেশ্চন এটা যে স্টেট কুলম্বস ল অফ ইলেক্ট্ৰোষ্টেটিক এক্সপ্ৰেছ ইট ইজ ভেক্টৰ ফৰ্ম তো স্থিতিবিদ্যুতৰ কুলম্বৰ সূত্ৰটো লিখা আৰু ইয়াক ভেক্টৰ ৰূপত প্ৰকাশ কৰা তো কুলম্বৰ সূত্ৰটো স্টেটমেন্টটো ইয়াত আমি লিখিব লাগিব যেটো স্টেটমেন্টৰ কথা আমি পঢ়িছো আগত ঠিক আছে যে স্টেটমেন্টটো কি কয় যে ইয়াত যদি আমি দুটা চাৰ্জ প্লেস কৰিছো q1 and q2 আৰু এতৰ মাজৰ ডিসটেন্স আছে কিবা এটা ডিসটেন্স তো হল r তো স্টেটমেন্টে কি কয় যে the electrostatic force of attraction or repulsion between two charges is directly magnitude of the electrostatic force of attraction or repulsion is directly proportional to the product of the charges and inversely proportional to the square of the distance এই statement to লিখিব লাগিব আৰু লাষ্টত আমাৰ এক্সপ্ৰেশন to আমি এটো লিখি দেব f is equal to 1/4 pi epsilon naught q1 q2 by r square ঠিক আছে সো এটো হয় আৰু যদি ভেক্টৰ ফৰ্মত লিখিব লাগে ভেক্টৰ ফৰ্মত লিখিবৰ কাৰণে যদি আমি ইয়াত ফোৰ্স উলাও সোয়া যদি আমি এটো ফোৰ্স উলাও যদি পজিটিভ চাৰ্জ ল তো এটা এন্টক ৰিপেল কৰিব তো এটো হ'ব ফোৰ্স অন টু ডিউ টু 1 তাৰ ডাইৰেকশন আৰু এনেকুৱাকে হ'ব ফোৰ্স অন 1 ডিউ টু 2 ঠিক আছে তো এটোৱে কি ৰিপ্ৰেজেন্ট কৰিছে যে q2 ৰ ওপৰত q1 ৰ কাৰণে ফোৰ্স আৰু এটোৱে ৰিপ্ৰেজেন্ট কৰিছে q1 ৰ ওপৰত q2 ৰ কাৰণে ফোৰ্স তো যেতিয়া আমি ইয়াত আমাৰ এটা হেৰিও আহিব যে যেহেতু আমি ভেক্টৰ ফৰ্মত আমাৰ এই বস্তুটো লগত এটোৱে কি দি আছে ম্যাগনিটিউড আৰু ভেক্টৰ ফৰ্মত যেতিয়া লিখিম তেতিয়া 1/4 pi epsilon naught q1 q2 by r square এটো ম্যাগনিটিউড হল তাৰ লগত ডাইৰেকশনৰ কাৰণে ইয়াত আমি কি দিব লাগিব ইউনিট ভেক্টৰ সো ইউনিট ভেক্টৰ যদি তুমি এটো ফোৰ্স লিখিছা এটো ফোৰ্সৰ কাৰণে ইউনিট ভেক্টৰ কি লিখিবা তুমি r12 cap আৰু এটো ডাইৰেকশনৰ কাৰণে r21 cap so ইয়াত তোমালকে যদি আমি এটো f21 লিখিছো r12 cap ঠিক আছে তো এনেকুৱা ডাইৰেকশন আৰু f12 লিখিলে এটো হ'ব 21 সিম্পল হিমানখিনি তো এনেকুৱা ডায়াগ্ৰাম এটা ড্ৰ কৰি পেলাই 1 মাৰ্কস যেহেতু দিছে ডায়াগ্ৰাম এটা ড্ৰ কৰি পেলাই এটো লিখি দিবা ভেক্টৰ ফৰ্মত এটো হ'ব ঠিক আছে সো এটো হৈ গল এটো অৰ কোৱেশ্চন আছিল ঠিক আছে ফ্লাক্স তো এটা কোৱেশ্চন আছিল তাৰ লগত অৰ কোৱেশ্চন তো এটো আছিল
তাৰ পিছত আমাৰ নেক্সট 2 নম্বৰৰ যেটো নম্বৰ 2 ৰ বি কোৱেশ্চনটো ঠিক আছে বি কোৱেশ্চনটোত কি কৈছে what is electrostatic shielding how can it be achieved ঠিক আছে তো এটো ফার্স্ট চ্যাপ্টার ফার্স্ট চ্যাপ্টার নহয় সেকেন্ড চ্যাপ্টার কোশ্চেন হয় তো ইয়াত কি কৈছে যে ইলেক্ট্ৰোষ্টেটিক শিল্ডিং স্থিতি বৈদ্যুতিক আৱৰণ কি হয় ইয়াক কেনেকৈ হ'ব পাৰি তো ইলেক্ট্ৰোষ্টেটিক শিল্ডিং কি হয় जो मेकिंग ए रीजन फ्री फ्रॉम एक्सटर्नल इलेक्ट्रिक फील्ड इज कॉल्ड इलेक्ट्रोस्टैटिक शिल्डिंग जे आमी कोनो एटा अंचलक जदि बाह्यिक विद्युत क्षेत्रर प्रभावर परा पृथक प्रोटेक्ट करिव पारो जेतो एक्जेक्ट অসমীয়া ওয়ার্ডটো মোটা দেখা নাই সো মেকিং এ রিজন ফ্রি ফ্রম এক্সটার্নাল ইলেক্ট্রিক ফিল্ড এক্সটার্নাল ইলেক্ট্রিক্যাল প্রভাৱৰ পৰা যদি মই ফ্রি কৰিব পাৰো ৰিজন এটা হেতুকে আমি কি বুলি কওঁ ইলেক্ট্ৰোষ্টেটিক শিল্ডিং আৰু হেতু আমি কেনেকৈ কৰিব পাৰো যে কন্ডাক্টৰ এটা যদি আমি লওঁ এই কন্ডাক্টৰটোৰ ভিতৰত মই যদি এটা কেভিটি এনেকুৱা হোল এটা বনাই দিও এই জায়গাখিনি যিখিনি থাকিব এই জায়গাখিনি কি হৈ যাব ইলেক্ট্ৰোষ্টেটিক শিল্ডিং হৈ যাব তো এই বাহিৰৰ যেটো লেয়াৰ আছে কন্ডাক্টৰ এই পাৰ্টটোৱে শিল্ড এটা আৱৰণ হিচাপে আচৰণ কৰিব যেটো আমি কি বুলি কয় ইলেক্ট্ৰোষ্টেটিক শিল্ডিং ঠিক আছে একদম ইজি কোশ্চেন হয় তোমালোকে পঢ়িছা ফার্স্ট সেকেন্ড চ্যাপ্টার হয় তো ইয়াৰ লগত এটা অৰ কোশ্চেন দিছে ঠিক আছে তো অৰ কোশ্চেনত তোমালোকৰ এটা নিউমেৰিকেলছ আছে সো মই তোমালোকক আগতো কৈছো যে নিউমেৰিকেলছ এটা চ্যাপ্টাৰৰ তুমি যিকোনো এটা চ্যাপ্টাৰ পঢ়িলা তাৰ সপোজ কিবা সৰু সৰু বস্তু তোমাৰ মনত নাই ঠিক আছে না থাকিব পাৰে কাৰণ বহুত ডাঙৰ এটা সিলেবাস হয় তাৰ পৰা কেতিয়াবা কিছুমান বস্তু আমি পাহৰি যাব পাৰো তো তাৰ কাৰণে তোমালোকৰ এটা বস্তু যে অৰ কোশ্চেন যে থাকে অৰ কোশ্চেন হেতু কাৰণে থাকে সো অৰ কোশ্চেনত তোমালোকৰ এটা এডভান্টেজ কি হয় যে তুমি যদি অকল ফৰ্মুলাছবোৰ চাই যোৱা যে যিকিটা টপিক আছে চ্যাপ্টাৰটোৰ সেই চ্যাপ্টাৰৰ গোটেই ফৰ্মুলাছবোৰ যদি তুমি চাই যোৱা এই ফৰ্মুলাবোৰৰ বেসড নিউমেৰিকেলছ আহে ঠিক আছে ফৰ্মুলা বেসড নিউমেৰিকেলছ আহে সেই ফৰ্মুলা বেসড নিউমেৰিকেলছবোৰ ধুনিয়াকৈ কৰি আহিব পাৰা অৰ কোশ্চেনটোত তো ইয়াত চোৱা এটা কোশ্চেন দিছে second chapter hoy a 400 picofarad capacitor is charged by 100 volt b or question to this is their capacitor this is their capacitance kiman 400 picofarad ঠিক আছে আৰু তাত voltage আছে 100 volt তো how much electrostatic energy is stored by the capacitor to energy stored in a capacitor formula to u is equal to kiman asle half of cv স্কয়ার এটো ফর্মুলা আছে তো ইয়াত c এর ভ্যালু বহাই দিলা v এর ভ্যালু বহাই স্কয়ার কৰি ক্যালকুলেট কৰি দিলা আৰু এটো মন ৰাখিবা পিকোফেৰাড আমি কি হলে কনভার্ট কৰিব লাগিব ফেৰাডলৈ কনভার্ট কৰি লব লাগিব ঠিক আছে এসআই ইউনিটলৈ কনভার্ট কৰি এটো ফর্মুলাত পুট কৰিলে তোমাৰ এনার্জি স্টোরড ইন দা ক্যাপাসিটর যে ক্যাপাসিটরটোত বা ধাৰকটোত সঞ্চিত স্থিতি বৈদ্যুতিক শক্তি আহি যাব হৈছে তো এটো ফর্মুলা অর কোশ্চেনটো এবাৰ পিছৰখিনি মই সলভ কৰি নিদো এইখিনি তোমালোকে নিজে কৰিবা ক্যালকুলেশনখিনি তাৰ পাছত আহিল এপ্লাইং সি কোশ্চেনটো এটো এটা ডেৰাইভেশন নিচিনাই যে এপ্লাইং কিৰচফস ল এস্টাবলিশ দা ব্যালেন্স কন্ডিশন অফ হুইস্টন ব্ৰিজ আচ্ছা হুইস্টন ব্ৰিজটো আছে হুইস্টন ব্ৰিজটো ইম্পৰ্টেন্ট টপিক হয় তো তোমালোকক আৰু দুটা বস্তু কৈ দিও যে হুইস্টন ব্ৰিজৰ তোমালোকৰ কিতাপত এটা এক্সাম্পল দিয়া আছে আনব্যালেন্সড হুইস্টন ব্ৰিজ ঠিক আছে অসন্তুলিত হুইস্টন ব্ৰিজৰ এটা নিউমেৰিকেল দিয়া আছে নিউমেৰিকেলটো এক্সাম্পলত সলভ কৰি দিয়া আছে আৰু সেম এটা নিউমেৰিকেল এক্সাৰসাইজত দিয়া আছে তো মই ভাবো তোমালোকে সেই দুটা নিউমেৰিকেল এবাৰ সোৱাটো অলপ ইম্পৰ্টেন্ট হয় ঠিক আছে হুইস্টন ব্ৰিজৰ যি দুটা নিউমেৰিকেলছ আছে আনব্যালেন্সড হুইস্টন ব্ৰিজ চাই লবা এবাৰ সলভ কৰাটো তো হুইস্টন ব্ৰিজটো আমি জানো হুইস্টন ব্ৰিজত থাকে কি আছে চাৰিটা ৰেজিস্ট্যান্স থাকে চাৰিটা আৰ্মত এনেকুৱাকে চাৰিটা ৰেজিস্ট্যান্স লগোৱা থাকে পি কিউ আৰ এস আৰু তাৰ মাজত এটা কি থাকে গ্যালভানোমিটাৰ হৈছে সেই গ্যালভানোমিটাৰটো আৰু এটা তাত কি কানেক্ট কৰো আমি এটা ব্যাটাৰি ঠিক আছে এটো পয়েন্ট এ বি সি ডি যদি আমি লও এটো পয়েন্ট হৈ গল এটো হল ব্যাটাৰি ই এটো হৈ গল এটা হুইস্টন ব্ৰিজ এটা হুইস্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশন লাগে আমাক ইয়াৰ মাজত এটা কারেন্ট পাস হৈছে দে ব্যালেন্স কন্ডিশন কি হয় যে সন্তুলিত অৱস্থা কি হয় আমি জানো যে সন্তুলিত অৱস্থাত কি হয় যদি গ্যালভানোমিটাৰটোৰ মাজেৰে প্ৰবাহ চালিত প্ৰবাহৰ মান যদি শূন্য হয় 0 হয় if the current through the galvanometer is 0 then the Wheatstone bridge is said to be balanced বা সোয়া এই দুটা গ্যালভানোমিটাৰটো বি আৰু সি পয়েন্টৰ মাজত আছে যদি সোয়া বিৰ পৰা সি লৈ প্ৰবাহ 0 হয় কারেন্ট 0 হয় কেতিয়া 0 হ'ব যেতিয়া ভোল্টেজ এট বি
ইকুয়াল টু ভোল্টেজ এট সি দুটা পয়েন্টৰ মাজত যদি ভোল্টেজ পটেনশিয়াল যদি সেম থাকে তেতিয়া আমি কি ক'ব পাৰিম যেতিয়া পটেনশিয়াল সেম থাকিব তেতিয়া এটাৰ পৰা আনটালৈ প্ৰবাহ চালিত নহয় সো উল্টা আমি এনেকৈ ক'ব পাৰো যে the point B and C are at same potential ঠিক আছে হেতু এটা তো আমাক উলাব লাগে যে IG কেতিয়া 0 হ'ব পাৰে ঠিক আছে IG 0 কেতিয়া হ'ব হেতু লাগে তো এটো ডেৰিভেশনটো কাৰণে আমি ইউজ কৰিম কি কিৰচফস ল তো কিৰচফস ল যদি তোমালোকে পঢ়িছা কিৰচফ সেকেন্ড ল তো বেসিক্যালি ইয়াত ইউজ হয় যে summation of E equal to summation of IR এই ফৰ্মুলাটো যে এটা ক্লোজ লুপ এটা বন্ধ বৰ্তনী এটা মুঠ বিভৱৰ যোগফল মুঠ বিভৱৰ যোগফল বিদ্যুৎ চালক বলৰ যোগফল আৰু কাৰ সমান হয় সেই বৰ্তনীটোত থকা প্ৰবাহ আৰু ৰোধৰ পূৰণফলৰ যোগফলৰ সমান হয় ঠিক আছে এটো স্টেটমেন্ট কিটাও সবা যে কিৰচফস ফাৰ্স্ট লটো স্টেটমেন্টটো আৰু কিৰচফ সেকেন্ড লৰ স্টেটমেন্টটো তাৰ এপ্লিকেশন এটো আছে তোমালোকৰ তো এটো আসলে তো ইয়াত যদি মই চাও যে ইয়াৰ মাজতে যদি এনেকে প্ৰবাহটো চালিত হয় ইয়াত কাৰেন্টটো দুটা পাৰ্টত ডিভাইড হ'ব তো ইফালে সাপোজ ধৰি ললো I1 কাৰেন্ট পাস হৈছে ইফালে কিমান কাৰেন্ট পাস হৈছে I2 হৈ গল দেন ইফালে I1 কাৰেন্ট গৈছে I1 কাৰেন্ট এটো পয়েন্টত I1 আহা লাগিলে আকৌ দুটা ৰাস্তা হৈ গল তো দুটা ভাগত ভাগ হ'ব আকৌ তো মই ধৰিলো ইফালে কিমান কাৰেন্ট পাস হৈছে গ্যালভানোমিটাৰটি দি IG প্ৰথমত আমি 0 লোৱা না প্ৰথমত আমি কি লৈছো যে IG প্ৰবাহ চালিত হৈছে আৰু এটো সাইডেতে কিমান পাস হ'ব তেনে হলে AB দি আহি আছিল I1 তাৰ পৰা IG গুছি গল তো থাকিল কিমান I1 IG থাকি গল হেতু কোনফালে দি গুছি গল BD পাৰ্টে দি গুছি গল BD যেটো আৰ্ম হেতু দি গুছি গল তো এফালে পা IG আহি আছে এফালে পা IG আহিছে দুইটা ইয়াত লগ হৈ এফালে গুছি যাব তো এফালে যাওতে কি হৈ যাব I2 + IG হৈ যাব হৈ যায় তো ইয়াত আমি যদি বন্ধ বৰ্তনী চাপ ক্লোজ লুপ যদি চাও আমি ইয়াত দুটা পাইছো এটা আমি ইয়াত দুটা কনসিডাৰ কৰিম ABCA আৰু এটা হ'ব ADCB সৰি BDCB দুটা লুপ হ'ব সো এই দুটা লুপ মই এনেকৈ কনসিডাৰ কৰিলো ঠিক আছে এই দুটা লুপ আমি পালো তো এই লুপ দুটাত যদি মই কিৰচফ সেকেন্ড ল এপ্লাই কৰো যে প্ৰথমত মই এটোত এপ্লাই কৰিছো ABCA সো এৰ পৰা আমি বি যাম বিৰ পৰা সি সিৰ পৰা আকৌ কত আহিম এ দেখি যাম ঠিক আছে ক্লোজ লুপ হৈ গল বন্ধ বৰ্তনী সো ইয়াত সামেশন অফ ই যদি আমি চাও যে সামেশন অফ ই যেটো এটা পাৰ্ট আহে হেতুতুন 0 হ'ব কাৰণ সা ইয়াত ব্যাটাৰী আছে জানো আৰু EMF এটোতে আছে তলতে আছে ইয়াত তো নাই এই জায়গাখিনিত তো নাই A B C A নাই গতিকে সামেশন অফ ই 0 হ'ব আৰু এটা হল সামেশন অফ IR গতিকে প্ৰথমত যদি আমি এৰ পৰা বি লৈ যাও তো সামেশন অফ IR হ'ব I1 * P আৰু যেহেতু আমাৰ ডাইৰেকশনটো হল এৰ পৰা বি আৰু কাৰেন্টটো কোনফালে গৈছে এৰ পৰা বি কাৰেন্টৰ ডাইৰেকশন আৰু আমি কনসিডাৰ কৰা ডাইৰেকশন দুইটা সেম একে তো ইয়াত এই যেটো ভ্যালুটো IR ৰ ভ্যালুটো কি হ'ব প্লাস হ'ব পজিটিভ হ'ব তো এটো হৈ গল I1 * P ঠিক আছে প্লাস নেক্সট আমি কোনটো কোৰ পৰা যাম বিৰ পৰা কত যাম C তো আমি বিৰ পৰা C যদি যাও কাৰেন্টটো কি গৈ আছে বিৰ পৰা C লে গৈ আছে তো ইয়াতো IR ৰ যেটো ভ্যালু এটো কি হ'ব পজিটিভ হ'ব সো আয়াত হল কারেন্ট হৈ আছে IG আৰু গ্যালভানোমিটাৰ ৰেজিস্ট্যান্স আমি ললো ক্যাপিটাল G তো ইয়াত প্ৰডাক্টটো কি হ'ব IG * G ঠিক আছে তাৰ পিছত নেক্সট আমি কোৰ পৰা যাম C ৰ পৰা A যাম তো C ৰ পৰা A যদি যাও সো C ৰ পৰা যদি আমি A যাও আমি C ৰ পৰা A গৈছে কিন্তু কারেন্টটো A ৰ পৰা C উল্টা হৈ আছে গতিকে ইয়াত I2 আৰু R যেটো ভ্যালু এটো কি লম আমি নেগেটিভ লম তো এটো কি ললো -I2 * R = 0 ঠিক আছে এটো হৈ গল ফার্স্ট এটো মই ইকুয়েশন 1 দি দিলো এতিয়া সেম প্রসেস আমি কোনটো লুপত এপ্লাই কৰিম BDCB এতিয়া আমি কোনটো এপ্লাই কৰিম B ৰ পৰা D যাম D ৰ পৰা C D C ৰ পৰা अगेन D তো ইয়াত যদি আমি চাও ফার্স্ট আমাৰ প্ৰডাক্টটো কি হ'ব B ৰ পৰা D লৈকে যাও কারেন্ট হৈছে এটো আৰু তাত ৰেজিস্ট্যান্স হৈছে Q আৰু কারেন্টৰ ডাইৰেকশন আৰু আমি কনসিডাৰ কৰা ডাইৰেকশন আমি কনসিডাৰ কৰিছো B ৰ পৰা D কারেন্টটো গৈছে B ৰ পৰা D তো এটো কি হ'ব পজিটিভ হ'ব সো এটো হৈ গল I1 - IG আৰু তাৰ লগত Q ওকে তাৰ পিছত যদি মই ইয়াত চাও আমি নেক্সট যাম আমি কি D ৰ পৰা C যাম কিন্তু কারেন্টটো উল্টাকে আছে তাৰ মানে ইয়াত কারেন্ট আৰু ৰেজিস্ট্যান্সৰ প্ৰডাক্টটো কি হ'ব নেগেটিভ হ'ব ইয়াতো যদি চাও C ৰ পৰা আমি B যাম কাৰণ কারেন্টটো কি আছে B ৰ পৰা আছে তো এটো কি হ'ব নেগেটিভ হ'ব সো ইয়াত -I2 + IG এটো D ৰ পৰা C যাওতে
আৰু তাৰ লগত ৰেজিস্ট্যান্স আছে s তাৰ পিছত আকৌ মাইনাস c ৰ পৰা d যেতিয়া যাম আকৌ মাইনাস কিহৰ কাৰণে মাইনাস মই কৈছো হেতু কি হ'ব ig into g equal to 0 ইয়াতো emf ব্যাটারি যেহেতু নাই গতিকে সামেশন অফ কি আহি যাব 0 আহি যাব হৈ যায় ওকে তো এটো হৈ গল এতিয়া আমি কৰিম কি আমি ব্যালেন্সড কন্ডিশন উলাব লাগে ন তো আমি কি লিখিলো যে হুইটস্টোন ব্ৰিজ ইজ সেড টু বি ব্যালেন্সড when ig equal to 0 যে হুইটস্টোন ব্ৰিজ এটা সন্তুলিত থকা বুলি কোৱা হ'ব যেতিয়া ইয়াৰ গ্যালভানোমিটাৰ মাজেৰে চালিত প্ৰবাহ ig ৰ মান কিমান হয় 0 হয় শূন্য হয় সো আমি ললো if ig equal to 0 then কি হ'ব equation 1 implies কি হৈ যাব সো এটো 0 হৈ যাব ডাইৰেক্ট তো ইয়াত হৈ যাব i1p minus i2r equal to 0 so eto i2r হেফালে লৈ গলে প্লাস হৈ যাব তো i1p equal to i2r তো ইয়াত যদি মই i2 by i1 ৰ ৰেশিও লও তো এটো আহিব p by r same way মই যদি equation 2 ig ৰ ভ্যালু 0 পুট কৰি দিও তো এটো ডাইৰেক্ট 0 হৈ গল এটো ig এটো 0 হৈ গল ইয়াতো এটো 0 হৈ গল তো ইয়াত থাকিল কি i1 into q minus কি থাকিল i2 into s equal to 0 হৈ গল তো তাৰ পাছত i1q same আগৰ নিচিনা equal to i2s so ইয়াতো যদি মই i2 by i1 কৰো এটো কি হ'ব q by s তোমালকে এটো i1 by i2 কৰিব পাৰা মই i2 by i1 কৰিছো তোমালকে i1 by i2 কৰিব পাৰা একো প্ৰবলেম নাই তো এই দুটা ইকুয়েশন যদি মই কম্পেয়াৰ কৰো left side দুইটাৰে i2 by i1 আছে left side কোতে ইকুয়াল গতিকে right side কি হ'ব ইকুয়াল হ'ব তো right side ইকুয়াল কৰি দিও যদি আমাৰ কি হ'ব p by r equal to q by s আৰু এটোকে যদি আমি অলপ এৰেঞ্জ কৰি লিখো তো p by q equal to r by s তুমি প্ৰথমতে ig 0 লৈছো ig 0 লৈ আমি এটো কন্ডিশন পালো তাৰ মানে এটো যদি ig 0 হয় তেনেহলে এনেকুৱা হ'ব আৰু যদি এনেকুৱা হয় তেনেহলে কি হ'ব ig 0 হ'ব গতিকে এটোৱে কি হৈছে ব্যালেন্স কন্ডিশন ফৰ হুইটস্টোন ব্ৰিজ তো এটো কৰিব দিছিলে তোমালোকক ইজি হয় তাৰ পাছত তোমালোকক দিছে what do you mean by specific resistance of a conductor what is its SI unit ঠিক আছে পৰিবেহী এটাৰ আপেক্ষিক ৰোধ বলিলে কি বোজা আৰু ইয়াৰ SI একক কি হয় তো মই এতিয়া সোৱা এটো কোৱেশ্চনৰ লগত অৰ কোৱেশ্চন দিছে স্পেসিফিক ৰেজিস্ট্যান্স তো এটো কোৱেশ্চনতকে স্পেসিফিক ৰেজিস্ট্যান্স তো লিখাটো অলপ ইজি কাৰণ এটো অলপ নিউমেৰিকেলছ আছে ডাঙৰ হ'ব কিন্তু স্পেসিফিক ৰেজিস্ট্যান্স তোৰ কথা যদি লিখি দিয়া অৰ কোৱেশ্চনটোৰ আনসাৰ দিয়া তো তোমালোকৰ ইজি হৈ যাব সো তোমালোকে যদি দুটা কোৱেশ্চনে জানা তুমি কোৱেশ্চনটো চাই লবা যেহেতু 2 নম্বৰ দিছে আমি এটো কৰাতকে স্পেসিফিক ৰেজিস্ট্যান্স তো লিখি দিলে আমাৰ ইজি হ'ব আৰু খুনকালে হ'ব কোৱেশ্চনটো সো যেটো তোমালোকে কোৱেশ্চন পেপাৰ চাওতে যদি অৰ কোৱেশ্চন দুইটাই পাৰা তোমালোকে চাই লবা যে যদি 2 মাৰ্ক দিছে 2 মাৰ্ক মানে মই কোনটো কোৱেশ্চন কৰিলে মোৰ কাৰণে ভাল হ'ব দুইটা পাৰিলে এনেকুৱা নহয় যে দুইটা কৰিলে ডাবল মাৰ্কস দিব নিদিয়ে তোমালোকে ইজি যেটো লাগে আৰু যেটো তোমালোকে ভালকে কৰিব পাৰিবা হেতু কৰি লবা ঠিক আছে সো ইয়াৰ এটোৰ পাছত তোমালোকে পাবাই বাৰু এটো লিখিব পাৰিবাই কাৰণ এটো এটা ডাইৰেক্ট কোৱেশ্চনে হয় আমি সবে বেলেগ মানে মোটামুটিকে পঢ়িলো এটো বস্তু সবে পঢ়িছে হৈ যায় তো তাৰ পাছত তোমালোকৰ আছে কি স্পেসিফিক ৰেজিস্ট্যান্স তো স্পেসিফিক ৰেজিস্ট্যান্স আমি কৰ পৰা ওলাম আমি ৰেজিস্ট্যান্সৰ ফৰ্মুলাটো যেটো আছিল আমি এটা ফৰ্মুলা নগা পাইছিলো নহয় r equal to rho into l by a তো ইয়াত এই যেটো rho এই rho টোকে আমি কি বুলি কম স্পেসিফিক ৰেজিস্ট্যান্স হৈছে তো ইয়াত যদি মই if a equal to 1 unit and l equal to 1 unit হয় তাৰ মানে আমি এনেকুৱা এটা পৰিবাহী ললো যে আমি এটা কন্ডাক্টৰ কনসিডাৰ কৰিলো যাৰ লেন্থ 1 ইউনিট লেন্থ কিমান 1 ইউনিট আৰু ইয়াৰ ক্ৰস সেকশনাল এৰিয়া প্ৰস্থছেদৰ কালিও কিমান 1 ইউনিট হয় তো এই দুটা যদি হৈ যায় তেনেহলে r equal to কি rho equal to কি হৈ যাব r হৈ যায় so if you consider a conductor of unit length and unit cross sectional area then the resistance of the conductor will be equal to its specific resistance ঠিক আছে যে এক একক দৈৰ্ঘ্য আৰু এক একক প্ৰস্থকালীৰ পৰিবাহী এটাৰ যেটো ৰোধ হ'ব সেই ৰোধটোই পৰিবাহীটোৰ ৰোধাঙ্কৰ সমান হ'ব ৰোধাঙ্ক বা আপেক্ষিক ৰোধৰ সমান হ'ব ঠিক আছে তো rho এটো হয় তো rho SI ইউনিট তোমালোকে জানা ওম মিটাৰ সো এটো আছিল কোৱেশ্চনটো
তাৰ পাছত ঠিক আছে তো এটো বি আমাৰ কে নম্বৰ কোৱেশ্চন হল বি সি নম্বৰ লৈকে গলো আমি ন তো তাৰ পাছত আমাৰ আহিব ডি ডি কোৱেশ্চনত এটা নিউমেৰিকেলছ দিছে আৰু তাৰ লগত এটা অৰ কোৱেশ্চন দিছে হা মই অৰ কোৱেশ্চন তো আগত যেহেতু এটা মানে লিখিব লগা কোৱেশ্চন তো ফাৰ্স্ট তো আমাক কি দিছে আচ্ছা নিউমেৰিকেলছ তো চাই লও a beam of ions with velocity d number 2 ha velocity dia ase 2 into 10 to the power 5 meter per second jeta ion jikono eta ionor eneke move kori ase beam eta to tar velocity dia ase enters normally in a uniform magnetic field to e ki korise eta uniform electric field dot normally enter hoise ঠিক আছে normally enter hoise he electric field or strength dia ase magnetic field or strength dia ase 0.04 tesla if the specific charge mane ki hoy je q by m jikono eta charge or jikono eta আধান আৰু ভৰৰ যেটো অনুপাত চাৰ্জ আৰু মাছৰ যেটো ৰেশিও তো আমি কি বলি কো স্পেসিফিক ৰেজিস্ট্যান্স যাৰ ভ্যালু তো দিয়া আছে আমাক আৰু সহজ কৰি দিছে নিউমেৰিকেলছ তো কৰাত আমি জাস্ট ফৰ্মুলা তো জানিলে আমি নিউমেৰিকেল তো কৰিব পাৰিম ঠিক আছে ফাইন্ড দা ৰেডিয়াস অফ দা সার্কুলার পাথ ডিসক্রাইবড যে এলানি আয়ন ইমান বেগেৰে আহি 0.04 টেসলা চুম্বক ক্ষেত্ৰত লম্বভাৱে প্ৰৱেশ কৰিছে যদি আয়নৰ আপেক্ষিক আধান ইমান হয় তেন্তে পৰিভ্ৰমণৰ বৃত্তাকাৰ পথৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা ঠিক আছে তো এটো কৰ পৰা মুভিং চাৰ্জ এণ্ড ম্যাগনেটিজম যেটো চ্যাপ্টাৰ হে চ্যাপ্টাৰটোৰ পৰা তো কি হয় যেতিয়া এনেকে দা চাৰ্জ পাৰ্টিকল আহি ম্যাগনেটিক ফিল্ডত নৰমালি এন্টাৰ হয় তেতিয়া চাৰ্জ পাৰ্টিকল তো কি হয় এনেকে সাৰ্কুলাৰ পাথত ঘোৰা আৰম্ভ কৰে ঠিক আছে তো সাৰ্কুলাৰ পাথত ঘোৰা আৰম্ভ যদি কৰে তো তাই সার্কুলার পাথটো ৰেডিয়াস ওলাব দিছে তো তাৰ কাৰণে তোমালোকে যদি মনত নাথাকে তোমালোকে মন ৰাখিবা যে ম্যাগনেটিক ফিল্ডৰ নরমালি যদি যায় তাৰ ওপৰত কিমানখিনি ফোর্স এপ্লাই কৰিব r = q vb ঠিক আছে এটো হ'ব ম্যাগনেটিক ফোর্স আৰু যেহেতু সার্কুলার পাথত ঘুৰিছে তো তাত কি লাগিব সার্কুলার পাথত যেতিয়াই ঘুৰে তেতিয়া তাত কি লাগে সেন্ট্রিপিটাল ফোর্সৰ এক্সপ্ৰেশন mv²/r ঠিক আছে তো ইয়াৰ পৰা আমি ৰেডিয়াস ওলাব লাগে এটা v ক্যান্সেল যাব তো r = কি হৈ গল mv/qv ফর্মুলা মনত ৰাখিব পাৰিলে ভাল যদি মনত নাথাকে এটো কৰি পেলাই যে ম্যাগনেটিক ফোর্স = সেন্ট্রিপিটাল ফোর্স কৰি তোমালোকে ৰেডিয়াস টো ওলাই লব পাৰা ঠিক আছে তো ইয়াত সোয়া v দিয়া আছে আমাক q/m দিয়া আছে b দিয়া আছে সো এই বস্তুটোক তোমালোকে অলপ এৰেঞ্জ কৰি এটো v লিখিলা নহয় এটো তুমি q/m কৰি দিলা এই m টো তলত আহিলে এনেকৈ হৈ যাব b তো ভ্যালুখিনি পুট কৰি দিলা ভেলোসিটি পুট কৰি দিলা ম্যাগনেটিক ফিল্ড q/m ৰ ভ্যালুটো পুট কৰি দিলা সলভ কৰি দিলা তোমাৰ আনসাৰটো আহি যাব ঠিক আছে তো আনসাৰটো ইয়াত কিবা এটা আছিল 10 সেন্টিমিটার সগে আনসারটো 10 সেন্টিমিটার আছিল সগে তো কৰিবা তোমালোকৰ ওলাই যাব হৈছে ভ্যালুখিনি পুট কৰি কৰিবা তাৰ পিছত তোমাক কি কৈছে এটো কোৱেশ্চনৰ যেটো অৰ কোৱেশ্চন যে ডিস্টিংগুইশ এটো ইজি আছিল তাৰ ডিস্টিংগুইশ তাৰ অৰ কোৱেশ্চনটোতকে যে ডিস্টিংগুইশ এমং প্যাৰাম্যাগনেটিক ফেৰোম্যাগনেটিক এন্ড ডাইম্যাগনেটিক মেটেৰিয়েলস ঠিক আছে এটা প্যাৰাম্যাগনেটিক মেটেৰিয়েলস কি হয় যিবোৰ মেটেৰিয়েল ম্যাগনেটিক ফিল্ডত প্লেস কৰাৰ লগে লগে হিহতে কি কৰে হিহতে তাৰ ভিতৰত এটা magnetic field produced in the opposite direction of the magnetizing field the substances which developed a feeble magnetic field in the opposite direction of the magnetizing field to heburok ami ki boli ko paramagnetic substance the paramagnetic substance are feebly or weakly repelled by the magnet to magnetic ki kore hi paramagnetic substance burok repel kore weakly repel kore thik ase tar pisot amar ahi gol ki sorry ভুল হল প্যারাম্যাগনেটিক আর ডাইম্যাগনেটিক কি করে রিপেল করে তাৰ পিছত আহি গল প্যারাম্যাগনেটিক সাবস্টেন্স বোৰ কি যে প্যারাম্যাগনেটিক সাবস্টেন্স বোৰ যেতিয়া আমি ম্যাগনেটিক ফিল্ডত প্লেস কৰো আগৰ যেটো কৈছো প্যারাম্যাগনেটিক কৈছো তো প্যারাম্যাগনেটিক নহয় দেই হেৰি ডাইম্যাগনেটিক তো প্যারাম্যাগনেটিক বোৰে কি কয় যে প্যারাম্যাগনেটিক সাবস্টেন্স যেতিয়া আমি প্লেস কৰো প্যারাম্যাগনেটিক সাবস্টেন্স বোৰ ম্যাগনেটাইজিং ফিল্ডত প্লেস কৰাৰ লগে লগে হেবোৰৰ ভিতৰত এটা ম্যাগনেটিক ফিল্ড এপ্লাইড ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনত এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় আৰু সেই কাৰণে external magnetic field that he magnetic jebor paramagnetic thake paramagnetic substance bor ki hoy weakly attract kore paramagnetic substance are weakly attracted by the
magnetic field বা magnet and they move from weaker region of the magnetic field to the stronger region of the magnetic field যেতিয়া আমি paramagnetic substance এটা magnetic field ত ৰাখি দিলো ইয়াত suppose এনেকে magnetic field এটা আছে magnetic field ত যদি আমি paramagnetic substance এটা ৰাখি দিলো তো হেতে কেনেকে মুভ কৰিব কোৰ পৰা কলৈ মুভ কৰিব যে weak magnetic field ৰ পৰা strong magnetic field ৰ ফালে মুভ কৰিব যত নেকি magnetic field weak তাৰ পৰা কোন ফালে মুভ কৰিব strong magnetic field ৰ ফালে কাৰণ magnet হেবৰ কি কৰে attract কৰে তাৰ পিছত আহিল আমাৰ ferromagnetic substance তো ferromagnetic substance বোৰ characteristics to paramagnetic substance on নিচিনা same but তাত কি হয় যে যেতিয়া আমি এটা ferromagnetic substance external magnetic field ত প্লেস কৰো magnetic field ত প্লেস কৰাৰ লগে লগে তাৰ ভিতৰত এটা strong magnetic field producer in the direction of the magnetizing field and they move from the weaker they are strongly attracted by the magnet and move from the weaker region of the magnetic field to the stronger region of the magnetic field definition bor tomaloke saba etur ঠিক আছে ইয়াৰ paramagnetic diamagnetic ferromagnetic গোটেইকেইটা ডেফিনিশন চাবা আৰু তাত তোমালোকৰ এটা টেবল দিয়া আছে এই চ্যাপ্টাৰটোতে তোমালোকৰ এনেকা টেবল দিয়া আছে paramagnetic diamagnetic relative permittivity আৰু psi epsilon mu r আৰু psi এটা ৰেশিও দিয়া আছে টেবল দিয়া আছে তো টেবলটো এপাক তোমালোকে চাই লবা ঠিক আছে আৰু তাত তোমালোকৰ টাইপস অফ ferromagnetic substance বোৰ permanent আৰু আমাৰ সফট আৰু হাৰ্ড ferromagnetic substance তেনেকুৱা আছে তোমালোকৰ হেতু চাই লবা অলপ তো এটো বস্তু পঢ়িবা এই চ্যাপ্টাৰটোৰ পৰা এই টপিকটোৱে বেছি ইম্পৰ্টেন্ট তোমালোকৰ এই চ্যাপ্টাৰটোৰ পৰা মানে 5th নম্বৰ যেটো চ্যাপ্টাৰ আছে তাৰ পৰা diamagnetic paramagnetic ferromagnetic psi susceptibility আৰু relative permeability তো এইকিটাৰ ওপৰত কোৱেশ্চনছ সোধাৰ চান্স আছে ডেফিনিশনছ বোৰ চাবা আৰু বিশেষকৈ এই টপিক তিনটা যেটো মই কলো হিনি অলপ চাবা হৈ যায় তো তাৰ পাছত নেক্সট আমি F নম্বৰ কোৱেশ্চন ইয়াৰ তাৰ পাছত সৰি E নম্বৰ কোৱেশ্চনটোলৈ যাম ন ওকে ঠিক আছে তো নেক্সট আমাৰ কোৱেশ্চনটো দিছে derive the dimensional formula for mutual inductance পাৰস্পৰিক প্ৰত্যাবেশক গুণাঙ্কৰ মাত্ৰামূলক সূত্ৰটো নিৰ্ণয় কৰা ঠিক আছে মিউচুৱেল ইন্ডাক্টেন্স ওকে মিউচুৱেল ইন্ডাক্টেন্সৰ কাৰণে এসএসৱা এতিয়া ডাইমেনশন যদি তোমাক ক্যালকুলেট কৰিব কাৰণে তাৰ কাৰণে তুমি ফৰ্মুলা কিছুমান জানিব লাগিব এতিয়া মিউচুৱেল ইন্ডাক্টেন্সৰ এটা ফৰ্মুলা এটো আছিল যে phi = m * I so m = phi b by I phi b কি হয় ম্যাগনেটিক ফ্লাক্স এটা ম্যাগনেটিক ফ্লাক্সৰ তোমালোকে যদি না জানা ম্যাগনেটিক ফ্লাক্স ওলাবৰ কাৰণে তোমালোকে যদি phi ডাইমেনশন ওলাব লাগে তো phi এর ফর্মুলা কি হয় b * a এটা সাপোজ তোমালোকে ম্যাগনেটিক ফিল্ডৰো না জানা ম্যাগনেটিক ফিল্ডৰ কাৰণে তোমালোকে 4 নম্বৰ চ্যাপ্টাৰৰ যিকোনো এটা ফর্মুলা উঠাই লোৱা যে ম্যাগনেটিক ফিল্ডৰ ফর্মুলা ম্যাগনেটিক ফিল্ড ডিউ টু স্ট্রেট কারেন্ট কৰে যিকোনো ফর্মুলা এটা তো আমি এটা ফর্মুলা পাইছো যে ফোর্স অন এ মুভিং চার্জ ইন এ ম্যাগনেটিক ফিল্ড q VB এটোৰ পৰা কৰিব পৰা তাৰ পিছত এটা আছে F = ILB force on a current carrying conductor into in a magnetic field এটো ইউজ কৰিব পৰা এটো ইউজ কৰিব পৰা জি ইউজ কৰা আনসার ওলাই যাব ম্যাগনেটিক ফিল্ড যদি লাগে তো এটো কিমান হ'ব F/qv ফোর্সৰ কাৰণে আমি জানো ml (t⁻⁻²) চাৰ্জৰ কাৰণে at আৰু ভেলোসিটিৰ কাৰণে lt-1 হৈ যায় তো ইয়া tt ক্যান্সেল যাব ll ক্যান্সেল গল আৰু a2 ওপৰত গলে এটো হৈ যাব m l0 t⁻⁻² a⁻⁻1 আহি গল তো b * a কৰি দিয়া এটো হৈ যাব কি b এর কাৰণে আহি গল m l0 t⁻⁻² a⁻⁻1 ইনটু এৰিয়াৰ কাৰণে আহি যাব l² তো এটো হৈ গল m l² t⁻⁻² a⁻⁻1 হৈ গল ইয়াত ভ্যালুটো বহাই দিয়া m l² t⁻⁻² a⁻⁻1 তাৰ লগত কারেন্টৰ কাৰণে একো এটা এম্পিয়াৰ তো তোমালোকে যেতিয়া ডাইমেনশন লিখা তো তাত তোমালোকে এটো ইউজ কৰিবা ঠিক আছে মানে স্কয়ার ব্র্যাকেট তো ইউজ কৰিবা স্কয়ার ব্র্যাকেট নিদিলে তোন ডাইমেনশন তো ভুল দিয়ে দিব হয় না তো ইয়া তোমালোকৰ তিনটা কথা হৈ গল ম্যাগনেটিক ফিল্ডৰ ওলাই দিলো ম্যাগনেটিক ফ্লাক্সৰ ওলাই দিলো আৰু এফালে মিউচুৱেল ইন্ডাক্টেন্সও ওলাই দিলো
আৰু মনত ৰাখিব মিউচুৱেল ইণ্ডাক্টেন্স সেলফ ইণ্ডাক্টেন্স দুইটাৰে SI ইউনিট ডাইমেনশনস দুইটা কি হয় সেমে হয় ডেফিনিশন বেলেগ হ'ব ওকে তো তাৰ লগত এটা কোৱেশ্চন দিছে নিউমেৰিকেলস ঠিক আছে তো নিউমেৰিকেলস তো কি দিছে Numericals to yad dise ki a pair of adjacent coils has a mutual inductance of 1.2 Henry. যে উসরাসরি কই থকা এজোর কুণ্ডলীৰ প্ৰত্যাবেশ মিউচুৱেল ইণ্ডাক্টেন্সৰ ভ্যালু দিয়া আছে 1.2 হেনৰি if the current in one coil changes from the যেটো কারেন্টৰ চেঞ্জ di এটো কিমান হৈছে 0 ampere to 18 ampere 0 ampere or 18 ampere lage current change hoise in time duration of time dt amak dia ase 0.45 secondot there ulabo ki dise what is the change in flux linkage with other coil to jodi eta kundolit probahor man 0 pora 18 ampere loi poriborton hoy tente onno kundolitor logot jorito fluxor man জড়িত ফ্লাক্স নহব চেঞ্জ ইন ফ্লাক্স হ'ব অলপ অসমীয়াত অলপ হেৰি আছে তো ফ্লাক্সৰ মান নিৰ্ণয় কৰিব চেঞ্জ ইন ফ্লাক্স ওলাব যে তো ইয়াৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰো যে phi is equal to m into I যদি এটো হয় তো ইয়াত আমাৰ কারেন্ট চেঞ্জ হলে তাৰ লগত ফ্লাক্স চেঞ্জ হ'ব মিউচুৱেল ইণ্ডাক্টেন্স যেহেতু কনস্ট্যান্ট চেঞ্জ নহয় তো ইয়াত আমি ইকুয়েশনটো কি লিখিব পাৰিম চেঞ্জ যদি লিখো d phi is equal to m into di m ৰ ভ্যালু দিয়া আছে 1.2 হেনৰি তাৰ লগত di কিমান হ'ব 18 এম্পিয়াৰ মাইনাস 0 এম্পিয়াৰ তো 18 এ হ'ব তো 1.2 into 18 আহি গল এতিয়া তোমালোকে এটো কৰি দিলা আনসার ওলাই গল ইউনিট কি লিখিবা ম্যাগনেটিক ফ্লাক্সৰ ইউনিট কি হয় মনত আছে নে ম্যাগনেটিক ফ্লাক্সৰ SI ইউনিট এটো SI ইউনিটতে আছে SI ইউনিট কি হয় ওয়েবার হয় নহয় তো লাষ্টত ইউনিটটো লিখি দিবা যে কিমান হ'ব ইমান ওয়েবার তো নিলিখিলে নাম্বার যদি কাটি দিয়ে হেতু তোমালোকে একো কব নোৱাৰা গতিকে গোটে নিউমেৰিকেলস কৰোতে ইউনিট লিখিব নালাগে লাষ্টত যেটো আনসাৰ পাবা হেতু SI ইউনিটটো লিখি দিবা ঠিক আছে ওকে তো তাৰ পাছত তোমালোকৰ কি দিছে যে draw the graph of VI versus omega t for a series LCR circuit when XC is greater than XL তো series LCR circuit এটাৰ কথা কোৱা হৈছে তনক series LCR circuit এটা থাকিব আমাৰ ইয়াত EMF এটা থাকিব আৰু তাত কি থাকিব কারেন্ট পাস হ'ব তো কারেন্ট পাস হলে এই EMF টো উইথ টাইম ওমেগা টিৰ লগত চেঞ্জ হয় না ওমেগা টি সো ওমেগা টিৰ লগত ইয়াৰ ভেৰিয়েশন তো আমাক ড্ৰ কৰিব দিছে যে ওমেগা টিৰ লগত কারেন্ট আৰু যেটো আমাৰ EMF এটোৰ ভেৰিয়েশন তো কেনেকা হ'ব when XC is greater than XL okay তো when XC is greater than XL তো তাৰ কাৰণে আমাৰ কি ওলাব দিছে হেৰি কি বুলি কয় EMF আৰু কারেন্টৰ গ্ৰাফটো ড্ৰ কৰিব দিছে তো তোমালোকৰ এটোৰ এটা ডায়াগ্ৰাম তোমালোকৰ তাত দিয়া আছে ঠিক আছে ডায়াগ্ৰামটো তোমালোকৰ যেটো দিয়া আছে কিতাবত তো কিতাবত তোমালোকৰ ডায়াগ্ৰাম দিয়া আছে যে ইফালে যদি আমি ওমেগা টি ৰাখো আৰু ইফালে ভোল্টেজ আৰু কারেন্টৰ ভেৰিয়েশন V or I জি আমি আকো তো যদি মই এটো EMF লও EMF তো যদি আমাৰ উল্টাটো হয় যে XL কিতাবত যেটো দিয়া আছে এটো XL is greater than XC দিয়া আছে ওকে XL greater than XC তো এই সিচুৱেচনত গ্ৰাফটো আমাৰ এনেকুৱা হয় এনেকুৱা যে কারেন্ট তো যেতিয়া ম্যাক্সিমাম আৰু EMF যেতি ম্যাক্সিমাম এটো কিহৰ কাৰণে এটো EMF ৰ কাৰণে আৰু এটো কারেন্টৰ কাৰণে ঠিক আছে তো কারেন্ট EMF ৰ মাজত এটা ফেজ ডিফারেন্স থাকে কারেন্ট তো পিছ পৰি থাকে EMF তো আগবাঢ়ি থাকে ফেজ ডিফারেন্স এটা ইয়াত ক্ৰিয়েট হয় ফেজ ডিফারেন্স তো শ্ব কৰিব লাগিব এখিনিত এংগল টু π/2 এখিনিত π এখিনিত 3π/2 আৰু এখিনিত এংগল টু 2π
ঠিক আছে তো কারেন্ট আৰু EMF ৰ মাজত এটা ফেজ ডিফাৰেন্স ইয়াত কারেন্টটো ম্যাক্সিমাম ইয়াত আৰু EMF টো ম্যাক্সিমাম ইয়াত তো হেতু মাজত এটা ফেজ ডিফাৰেন্স ক্ৰিয়েট হৈছে এটো কি কাৰণে হয় XL is greater than XC কিন্তু আমাৰ কোৱেশ্চনটো দিছে কি সো XC is greater than XL তো তাৰ কাৰণে গ্ৰাফটোত কেনেকুৱা ধৰণৰ চেঞ্জেস হ'ব পাৰে তোমালোকে আমাৰ যেটো প্যাটাৰ্ন ক্লাसेसৰ WhatsApp গ্ৰুপটো তোমালোকে প্ৰায়ভাগ ষ্টুডেন্টে আছা সো তোমালোকে যদি আছা তোমালোকে কৰি পেলাই গ্ৰুপটো এটো দেখাবাচোন গ্ৰাফটো কেনেকুৱা হ'ব পাৰে যদি এটো হয় সিচুৱেশনটো এটো হয় নেকি সেমে হ'ব না চেঞ্জ হ'ব কি হ'ব তোমালোকে গ্ৰাফটো দেখাবা আৰু এই গ্ৰাফটো তোমালোকৰ কিতাপত দিয়া আছে ইয়াত আমি এই বস্তুটো দেখাব লাগিব দুইটাৰ মাজত এটা ফেজ ডিফাৰেন্স ক্ৰিয়েট হয় আৰু EMF ৰ পিক ভ্যালুতকৈ কাৰেন্টৰ পিক ভ্যালুটো অলপ কি হয় কম হয় ঠিক আছে EMF ৰ ভ্যালুটো বেছি কাৰেন্টৰ ভ্যালুটো অলপ কম ওকে তো এটো তোমালোকে শো কৰিব লাগিব গ্ৰাফটোত এটো ডিস্টিংক্ট হ'ব লাগিব এনেকুৱা ওকে তো কিহৰ কাৰণে কাৰণ EMF ৰ ইকুৱেশন টো E = E naught sin of omega t আহে আৰু কাৰেন্টৰ ইকুৱেশনত I naught sin of omega t minus phi এনেকুৱাটা আহে কিন্তু এটো ক্ষেত্ৰত কি হ'ব তোমালোকে কৰি পেলাই দেখাবা ঠিক আছে মানে তোমালোকে যদি কৰিছা কোনোবাই দেখাবা সোৱা তোমালোকৰো পৰীক্ষা এটোটো এনেকুৱা নহয় হাই সেকেন্ডাৰী এক্সামটো আমাৰ এনেকুৱা নহয় যে নিটৰ নিচিনা যে আমাৰ সিলেকশন হ'ব বেলেগৰ সিলেকশন আমাৰ বেলেগৰ সিলেকশন হলে আমাৰ সিলেকশন ৰমি যাব তুমি 90% পালে বেলেগ কোনোবা যদি এই আনসাৰটো সাপোজ গম পাই যায় তাৰো মাৰ্কস অলপ ভাল হ'ব পাৰে সো সবৰে ভাল হ'ব আমি যেহেতু সবৰ কাৰণে কৰি আছো তো হেতুৱে বিচাৰো যদি কোনোবা পাৰিছা কৰিব পাৰা আনসাৰটো তো দেখাবা গ্ৰুপত তো বেলেগ এজনৰ এই নলেজটো পালে হয় নহয় ঠিক আছে তাৰ পিছত নহলে তোন বাৰু মই আছো এই পিছত হয় নহয় ওকে তো তাৰ পাছত আছে ম্যাচ দা ফলোইং এন্ড ৰিৰাইট ম্যাচ দা ফলোইং এটো ম্যাচ দা ফলোইং তোমালোকৰ লগত এৰি দিলো মই তোমালোকে কৰিবা ম্যাচ দা ফলোইং এটা মই কোশ্চেন পেপাৰটো তোন বাৰু PDF হিচাপে মই তোমালোকক দি দিম তো ম্যাচ কৰিব দিছে এটা টেবুল দুইটা সাইড লেফট সাইড আৰু ৰাইট সাইড দিয়া আছে ম্যাচ কৰিব লাগে কোনটো কাৰ লগত ম্যাচ হ'ব আমি আগতে কৰিছো ন ও আচ্ছা এই LCR টোত এটা কোশ্চেন আছে নিউমেৰিকেল আছে নিউমেৰিকেলটো মই তোমালোকক কৈ দি আছো ম্যাচ দা ফলোইং অৰ আগত এটা নিউমেৰিকেলছ আছে তো এটো মই মুছি দিও তে নিউমেৰিকেলছটোৱে কি কয় যে ইয়াত আমাক L দিয়া আছে L ৰ ভ্যালু দিয়া আছে L দিয়া আছে 200 মিলি হেনৰি কেপাসিটেন্স দিয়া আছে 1 মিলি ফেৰাড আৰু ৰেজিস্ট্যান্স দিয়া আছে 200 ওম আৰু এফালে EMF ৰ ইকুৱেশন দিয়া আছে 50 sin of 100t volt এটো দিয়া আছে তো এটো লামত আছে পিক ভ্যালু অফ দা কারেন্ট বৰ্তনীটোত প্ৰবাহিত হোৱা প্ৰবাহৰ শীৰ্ষ মান নিৰ্ণয় কৰা মানে I naught ওলাব দিছে আমাক যেনেকৈ ইয়াত এটো যদি লিখো E = E naught sin of omega t তো এটো omega t আহি গল এই ভ্যালুটো আমাৰ হ'ব E naught তো এটা আমি পাম কি যে E naught ৰ ভ্যালু আমাৰ কিমান আহি গল 50 ভোল্ট ঠিক আছে বাকি থাকিল আমাৰ I naught এতে I naught আমি কেলে গলাম I naught = হৈ যাব E naught by Z যত Z = কি হয় √r² plus XL minus XC whole square এটো দি XL XC ওলাব লাগিব তো ইয়াৰ কাৰণে প্ৰথমতে Z ওলাব লাগিব Z ৰ কাৰণে আমাক লাগিব XL XC তো সিম্পল যদি আমি XL ওলাও XL = কি হ'ব ওমেগা L আৰু এই কোৱেশ্চনটোৰ পৰা যদি আমি চাও sin omega t হয় তো ইয়াতো t বাদ দি বাকি যেটো থাকিল কি 100 = কি হ'ব ইয়াত ওমেগা তো ইয়াত ওমেগাৰ ভ্যালু কিমান হ'ব ওমেগা = হৈ যাব 100 সো ওমেগাৰ ভ্যালু 100 L দিয়া আছে মোক 200 মিলি হেনৰি 200 মিলি হেনৰি তো মিলি হেনৰি হলে এটো 200 * 10⁻³ তো এটো -3 আছে ইয়াৰ দুটা 0 ইয়াৰ এটা 0 কমিলে তো 10 * 2 কিমান হ'ব 20 ওম হৈ গল ৰেজিস্ট্যান্স আচ্ছা XL ৰ যদি ইউনিট হয় XL ৰ ইউনিট কি হ'ব ওমে হ'ব আৰু XL ৰ যদি আমাক ডাইমেনশন লাগে তে ৰেজিস্ট্যান্সৰ যেটো ডাইমেনশন হেতুৱে হ'ব কি XL ৰ ডাইমেনশন সেম ওয়ে আমি যদি XC ক্যালকুলেট কৰো XC = হ'ব 1/omega c so 1/100 into 1 মিলি ফেৰাড দিয়া আছে 1 মিলি মানে 10⁻³ এটো 10⁻+2 10⁻³ তো এটো হৈ যাব 1/10⁻⁻1 ওপৰত গলে এটো হৈ যাব 10 তো XL ৰ ভ্যালু 20 XC ৰ ভ্যালু 10 20 - 10 কিমান হ'ব 10 আহি যাব সো ইয়াৰ পৰা Z = হৈ গল √r² plus
মানে r ৰ ভ্যালু যদি আমি লিখি দিও r কিমান আছে 200 স্কয়ার প্লাস 20 minus 10 whole square তো ইয়াৰ পৰা আমাৰ আহি যাব 200 square plus 10 square তো এটো z ৰ ভ্যালু ওলাই e naught by z e naught ৰ ভ্যালু 50 50 by z কৰি দিলে তোমালোকৰ আনসাৰটো আহি যাব ঠিক আছে আনসাৰটো পিছৰখিনি তোমালোকক কৰিব দিলো ঠিক আছে কৰিব লাগিব অলপ তো না তাৰ পিছত তোমালোকৰ কি আছে এটা এটো কেই নম্বৰ কোৱেশ্চন আছিল এটো আছিল f নম্বৰ কোৱেশ্চন ঠিক আছে EF তো G number question to যদি আমি যাও G number question to তোমালোকে match the following and rewrite তলৰ ৰাইহম মিলাই পুনৰাই লিখা তো হেতু match the following তোমালোকে কৰিবা তাৰ পিছত তোমালোকক আৰু এটা কিতাপৰ question ডাইৰেক্ট question যে মাইক্ৰোৱেভ আৰু UV rays আৰু মাইক্ৰোৱেভৰ তোমালোকৰ ইউজ লিখিব দিছে তো তোমালোকে এটো কৰ পৰা আছে ইলেক্ট্ৰোমেগনেটিক ওয়েভছৰ পৰা ইলেক্ট্ৰোমেগনেটিক ওয়েভছত তোমালোকে 4-5টা মান টপিক অলপ ভাল মানে এনো এটো যেটো আমাৰ ইলেক্ট্ৰোমেগনেটিক স্পেক্ট্ৰামত যেনেকে তোমালোকৰ সাপোজ প্ৰথমতে মাইক্ৰোৱেভ চালা মাইক্ৰোৱেভৰ কথা পঢ়িবা মাইক্ৰোৱেভৰ কাৰণে এটা প্ৰেগ্ৰাফ দি আছে প্ৰেগ্ৰাফটো অলপ পঢ়িবা তাৰ পিছত ইনফ্ৰাৰেডৰ কাৰণে এটা প্ৰেগ্ৰাফ দি আছে পঢ়িবা ভিজিবলৰ কাৰণে এটা প্ৰেগ্ৰাফ দি আছে পঢ়িবা তাৰ পিছত ইউভি যে মাইক্ৰোৱেভ তাৰ পিছত আমাৰ কি আছিল ইনফ্ৰাৰেড তাৰ পিছত ভিজিবল UV আৰু X-ray gamma ray তো gamma তো বহিবা X-ray gamma ray এটা ট্ৰিটমেন্টত ইউজ হয় মাইক্ৰোৱেভৰ এটা ইউজ তো নম্বৰ আছে ৰাডাৰ সিস্টেমত আমি ইউজ কৰো সো ইনফ্ৰাৰেড কোড ইউজ হয় ভিজিবলৰ ইউজ ভিজিবল আমি দেখা পাইছো আমি যিকোনো বস্তু ৰিফ্লেকশনৰ কাৰণে যেটো আমি দেখা পাইছো তাৰ কাৰণে ভিজিবল বুলি কও আৰু চাবা কি এই ভিজিবল যেটো আছে এটোৰ ওয়েভলেন্থ কিমানৰ পৰা কিমানত আৰু ফ্ৰিকুৱেন্সি ৰেঞ্জটো কিমান তৰংগ দৈৰ্ঘ্যৰ পৰিসৰ আৰু কম্পনাঙ্কৰ পৰিসৰ কিতাপত দিয়া আছে পঢ়ি চাবা ইয়াত থকা গুটেখিনি বস্তু এই গুটেখিনি মুঠাতে বেলেগ কিতা নপঢ়িলে এই চাৰিটা অলপ ভালকে পঢ়িবা তাত চাৰিটা প্ৰেগ্ৰাফ আছে সেই চাৰিটা প্ৰেগ্ৰাফ পঢ়ি যাবা তাৰ পৰা কোৱেশ্চন দিয়াৰ চান্সেস বহুত বেছি আছে ঠিক আছে এইটো চ্যাপ্টাৰত তো এইটো পঢ়িবা তো এইটো গল এইটো আমাৰ কে নম্বৰ কোৱেশ্চনত গুছি গল f g নম্বৰ কোৱেশ্চনত গুছি গল নেক্সট আমাক দিয়া আছে h নম্বৰ কোৱেশ্চন তো h নম্বৰ কোৱেশ্চনটো অলপ কনসেপচুৱেল কোৱেশ্চন হয় মুছি দিছো এটো বাকি তোমালোকৰ পঢ়াশুনাবোৰ কেনেকুৱা হৈছে অলপ সলপ আমাকো জনাবা তাৰ পিছত তোমালোকৰ যদি কিবা কোৱেশ্চনস থাকে যে এটো কোৱেশ্চন কৰিব পাৰা নাই সো ডেৰাইভেশনস বোৰ অলপ হেৰি হয় যে আমি যদি এটা পৰীক্ষা এক্সাম বহুত আকাশ আছে ডেৰাইভেশনস বোৰ যদি মই বহুত ভালকে লিখি পেলাই দিব লগা হয় তেতিয়া তোমালোকৰ বহুত টাইম গুছি যাব তো ইমান টাইম ওয়েস্ট কৰাটো মই নিবিচাৰো তো ডেৰাইভেশনস মোৰ সিম্পল যেনেকে কৰিব পাৰি তোমালোকে সবে ডেৰাইভেশনস কৰিছা স্কুলতে হক ভিডিওৰ পৰাই হক টিউচনৰ পৰাই হক সৰ পৰাই কৈছা কিন্তু কি হয় আমি পাহৰি যাও সেই পাহৰি যোৱাটো ৰিভিজন দিবৰ কাৰণে ৰিভিজন এটা ধুনিয়াকে আমাৰ ইয়াত এই ভিডিও কিটা তোমালোকৰ কি হয় ৰিভিজনস বোৰ হৈ যায় আৰু তোমালোকৰ এটা আইডিয়া আহি যায় যে কোৱেশ্চনস বোৰ কেনেকে সলভ কৰিব পাৰি সো এই কাৰণে তোমালোকে হেতু বস্তুই চাবা ঠিক আছে কাৰণ এতিয়া আমি সব বস্তু দিয়াটো আমাৰ কাৰণে সময় নহব পাৰে আমি সিলেক্টেড যিবোৰ বস্তু ধৰা ইম্পৰ্টেন্ট হয় বা কোৱেশ্চনস বোৰ অলপ বেলেগ ধৰণে আহিছে আমি তেনেকে চাই দি আছো তো h নম্বৰ কোৱেশ্চনটোত কি কৈছে h নম্বৰ কোৱেশ্চনটোত যে what is the de Broglie wavelength of an electron in the orbit of the Bohr's orbit of radius 0.51 Armstrong in hydrogen atom তো হাইড্ৰোজেন এটমৰ হাইড্ৰোজেন পৰমাণুৰ 0.51 Armstrong ব্যাসাৰ্ধৰ বোৰৰ কক্ষপথত থকা ইলেক্ট্ৰনৰ ডি ব্ৰয় তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা তো আমাৰ কোৱেশ্চনটো হৈছে ডি ব্ৰগলিৰ ওয়েভলেন্থ ক্যালকুলেট কৰিব দিছে এটা ওয়েভলেন্থ তোমালোকে কেনেকৈ ক্যালকুলেট কৰিবা তো প্ৰথম কথাটো হল যে এই বস্তুটো জানিব লাগিব যে এই যেটো ওয়েভলেন্থ ৰেডিয়াস দিয়া আছে এটো কোনটো অৰবিটৰ কাৰণে হয় তো তুমি যদি সব ফার্স্ট অরবিটৰ হাইড্ৰোজেন এটমৰ ফার্স্ট অরবিটৰ যেটো ৰেডিয়াস r নট এটো আমাৰ কিমান ল 0.53 Armstrong আৰু 0.51 যেহেতু কৈছে তো তুমি কোনটো অরবিটৰ কাৰণে লম 0.51 কোনটো অরবিটৰ কাৰণে ফার্স্ট অরবিটৰ কাৰণে তো আৰু এটো কোনটো অরবিট আমি এই ডাটাটোৰ পৰা আমি গম পাব লাগিব এটো কোনটো অরবিটৰ কাৰণে ফৰ দা ফার্স্ট অরবিট অফ হাইড্ৰোজেন এটম তো ফার্স্ট অরবিটৰ কাৰণে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ n ৰ ভ্যালু আমি কিমান লম 1
ল্যাম্ডা যেহেতু ওলাব আছে তো আমি কোৰ পৰা ওলাম তো চোৱা তোমালোকৰ এটা এনেকুৱা ডেৰাইভেশ্যন আছে Bohr's quantum condition derivation to যে যদি এটো এটা অরবিট হয় তাত ইলেক্ট্রন তো যেতিয়া মুভ কৰিব ইলেক্ট্রনটোৰ লগত কি হৈ থাকিব এটা ওয়েভ এসোসিয়েট হৈ থাকিব ন তো এনেকুৱাকে কি হৈ থাকিব ইয়াৰ পৰা এখিনিলৈকে এটা ওয়েভ এখিনিৰ পৰা এখিনিলৈকে এটা ওয়েভ এখিনিৰ পৰা এখিনিলৈকে এটা ওয়েভ এটো আধা হৈ গল বাৰু এনেকুৱা হ'ব তো ইয়াত কেইটা ওয়েভ হৈছে যে ইয়াত এটা দুটা এখিনি এটা ওয়েভ এটো দুটা ওয়েভ এটো তিনটা ওয়েভ এটো চাৰিটা ওয়েভ তো যিকোনো এটা স্টেবল অরবিট সুস্থিৰ কক্ষপথ এটাৰ কাৰণে কি হয় যে সুস্থিৰ কক্ষপথ এটাৰ ইলেক্ট্ৰনৰ কি হয় যেটো এনেকা ওয়েভ ফর্ম কৰে তৰংগ যেটো গঠন কৰে সেই ওয়েভটো সদায় কি হয় ইন্টিগ্ৰেল নাম্বাৰত থাকে যে ইয়াত সদায় তিনটা বা তিনটা ওয়েভ থাকিব বা চাৰিটা থাকিব বা পাঁচটা থাকিব বা ছটা থাকিব বা আঠটা থাকিব বা আঠটা থাকিব তেনেকুৱাকে থাকিব ঠিক আছে ফাৰ্স্ট অরবিট এনেকা ওয়েভ কেটা ফর্ম কৰিব এটা ফর্ম কৰিব সেকেন্ড অরবিট হলে এনেকা ওয়েভ কেটা দুটা থার্ড অরবিট হলে এনেকা ওয়েভ কেটা বনাব তিনটা ফোর্থ অরবিট হলে কেটা বনাব চাৰিটা ঠিক আছে তো এটো হল তো আমি কি জানো যে যদি আমাৰ ফার্স্ট অরবিট হয় বা n নম্বৰ অরবিটত কেটা ওয়েভ বনাব ই এনটা ওয়েভ বনাব তো ইয়াৰ পৰা ইয়ালৈ ইয়াৰ ওয়েভলেন্থ কিমান ল্যাম্ডা এখিনিলৈকে ইয়াৰ এখিনিলৈকে যেটো ডিসটেন্স হেতু কি হৈ যাব ইয়াৰ ওয়েভলেন্থ হৈ গল ঠিক আছে আৰু এই কমপ্লিট যেটো সার্কেল এই সার্কেলটোৰ ডিসটেন্স কিমান হ'ব 2 পাই r হ'ব ঠিক আছে যদি n নম্বৰ অরবিট হয় তেতিয়া কেটা ওয়েভ গঠন হ'ব ইয়াত nটা গতিকে গোটেই লেন্থটো কিমান হ'ব n ল্যাম্ডা হৈ যাব দুটা হলে 2 ল্যাম্ডা তিনটা হলে 3 ল্যাম্ডা চাৰিটা হলে গোটেই ডিসটেন্স গোটেই 2 পাই r ইকুয়াল টু কি হ'ব 4 ল্যাম্ডা আৰু যদি n টা হয় তো 2 পাই r ইকুয়াল টু কি হ'ব n ল্যাম্ডা সো এত কন্ডিশনটো হৈ গল n 2 পাই r ইকুয়াল টু n ল্যাম্ডা তো আমি ইয়াত এই কন্ডিশনটো এপ্লাই কৰিব লাগিব যেহেতু ল্যাম্ডা ওলাব দিছে ল্যাম্ডাৰ কাৰণে কি হৈ যাব 2 পাই r বাই n আৰু আমাক ৰেডিয়াস যেহেতু ফার্স্ট অরবিটত দিয়া আছে n ইকুয়াল টু কিমান হ'ব 1 গতিকে 2 যেহেতু 51 দিয়া আছে 3.14 লিখি দিয়া into 51 angstrom 0.51 into 10 to the power minus 10 তো এটো মাল্টিপ্লাই কৰি দিয়া তোমালোকৰ ওয়েভলেন্থ আহি যাব ঠিক আছে এটো হৈ গল তো নেক্সট যদি সেকেন্ড অরবিটৰ দিলে হেতে তেতে n ৰ ভ্যালু আমি কিমান ললো হয় 2 থার্ড অরবিট দিলে n ৰ ভ্যালু 3 ফোর্থ অরবিটৰ যদি ৰেডিয়াস দিয়া থাকিলে n ৰ ভ্যালু 4 ললো হয় তাৰ পিছত কৈছে যে the Lyman fill in the blanks দিছে একদম ইজি the Lyman series is in the dash যে Lyman series তো dash regionত পৰে কোনটো regionত পৰে Lyman region কোনটো Lyman series কোনটো regionত পৰে সো আমাৰ তাত কি আছে Lyman Balmer Paschen bracket fun তো Lyman to হল ultraviolet Balmer to আমি জানো visible বাকি এটা কি infrared and far infrared মনত ৰাখিবা Lyman series or যিকিটা Lyman series মানে যদি ওপৰৰ যিকোনো অরবিটৰ পৰা ফার্স্ট অরবিটলৈকে গ্ৰাউন্ড ষ্টেটলৈকে ইলেক্ট্ৰন এটা ঘূৰি আহে তাৰ পৰা যিবোৰ লাইট ইমিট কৰে সেই লাইটবোৰৰ ফ্ৰিকুৱেন্সি কাৰ সমান হয় কোনটো ৰেঞ্জত থাকে আল্ট্ৰাভায়োলেট লাইটৰ ফ্ৰিকুৱেন্সিৰ ৰেঞ্জত থাকে যদি ওপৰৰ কোনোবা অরবিটৰ পৰা সেকেন্ড অরবিট আছে তো হেবোৰ আমি দেখা পাও ভিজিবল ৰেঞ্জত থাকে আৰু যদি ফার্স্ট ওপৰৰ কোনোবা অরবিটৰ পৰা থার্ড ফোর্থ ফিফথ অরবিটত আছে হেবোৰ ক'ত থাকে ইনফ্রারেড রিজনত অবলোহিত অঞ্চলত পড়ে ঠিক আছে তো এটা হল H নাম্বার কোশ্চেন সরি তার পাছত কি হয় যে আমার I নাম্বার কোশ্চেন কি আছে ক্যালকুলেট the energy equivalent to 1 gram of a substance the substance has that মাস দিয়া আছে 1 গ্রাম ইয়াৰ পৰা ইয়াক যদি আমি এনার্জি লে কনভার্ট কৰো কিমান কিনে যাব তো সিম্পল আমি কোনটো ইউজ কৰিম ই ইকুয়াল টু mc স্কয়ার ঠিক আছে 1 গ্রাম বস্তু যদি আমি জ্বলাই দিও তাৰ পৰা কিমান কিনি এনার্জি প্ৰডিউস হ'ব পাৰে ইকুয়াল টু mc স্কয়ার খালি এটো গ্রামত দিয়া আছে কিলোগ্রামলৈ কনভার্ট কৰি লবা c এর ভ্যালু তোমালকে জানা c কিমান হয় 3 * 10 to the power 8 মিটার পার সেকেন্ড কৰি দিবা তাৰপিছত সেম ইয়াৰ অৰ কোশ্চেন কি দিছে ক্যালকুলেট দ্য এনার্জি ইন জুল দ্যাট ইজ ইকুইভ্যালেন্ট টু 1 MeV তাৰ মানে 1 MeV ইকুয়াল টু কিমান জুল হ'ব হেতু আমাক লিখিব দিছে 1 MeV টুক জুললৈ কনভার্ট কৰিব দিছে তো এটো কৰিবৰ কাৰণেও বহুত বেছি টান বস্তু নহয় এটো 1 MeV মানে 10 to the power 6 ইলেক্ট্ৰন ভোল্ট তো এটো 10 to the power 6 ৰ লগত ইলেক্ট্ৰনৰ চাৰ্জ 1.6 into 10 to the power -19 মাল্টিপ্লাই কৰে এটো কুলম ভোল্ট আমি লিখি হৈ যাব
জুল হৈ যাব তো এটো হ'ব 1.6 into 10 to the power minus 13 জুল এটোই কৰিব দিছে ওকে তাৰপিছত 2 মাৰ্কছৰ আৰু এটা লৈ গৈছে এতিয়া 2 মাৰ্কছৰ আৰু এটা কোৱেশ্চন লৈ গৈছে লাষ্ট 2 মাৰ্কছৰ কোৱেশ্চন লাষ্ট 2 মাৰ্কছৰ কোৱেশ্চনটোত टूर जे नंबर क्वेश्चन तो কি কৈছে ডিসকাস কন্ডাক্টৰ ইনসুলেটৰ ইন টার্মস অফ এনার্জি ব্যান্ড শক্তিপতি বেধৰ ধাৰণাৰে পৰিবাহী আৰু অপৰিবাহী পদাৰ্থৰ বিষয়ে আলোচনা কৰা সো এনার্জি ব্যান্ডত কি হয় যদি আমি ইনসুলেটৰ কনসিডার কৰো ইনসুলেটৰৰ কন্ডাকশন ব্যান্ড আৰু ভ্যালেন্স ব্যান্ডৰ মাজত যে পৰিবাহী পটি আৰু যোজ্যতা পটিৰ মাজৰ যেটো পাৰ্থক্য শক্তিৰ পাৰ্থক্য এনার্জি ব্যান্ড গ্যাপ হেতে it is greater than 3 electron volt the energy band gap between the conduction band and the valence band for insulator is greater than 3 electron volt eto insulator karone but for a conductor the conduction valence band and the conduction band are superposed on each other ঠিক আছে তো এটা আনটোত লগ লাগি থাকে গতিকে ইহতৰ এনার্জি ব্যান্ড গ্যাপ কিমান হয় 0 এনার্জি ব্যান্ড গ্যাপ না থাকে তো হেতু হৈ গল তাৰপিছত এটোৰ কথা কৈছে আৰু যদি আমি সেমিকন্ডাক্টৰ ল সেমিকন্ডাক্টৰ এই এনার্জি ব্যান্ড গ্যাপটো কি হয় less than 3 electron volt হৈছে less than 3 electron volt greater than 3 ইনসুলেটৰ কাৰণে greater than 3 electron কন্ডাক্টৰ কাৰণে 0 এতিয়া কি কৈছে ইয়া draw an unbiased pn junction with the depletion layer যে ৰিক্ত অঞ্চলৰ হৈতে এটা বায়াস নোহোৱা জংশনৰ চিত্ৰ আকা pn junction হ'ব বাৰু pn junctionৰ চিত্ৰ আকা সো এটো ডায়াগ্ৰাম তোমালোকৰ কিতাপত আছে তো তোমালোকে সেই ডায়াগ্ৰাম খিনি চাবা যে সো এই চ্যাপ্টাৰটো সেমিকন্ডাক্টৰটো এলা ইজি চ্যাপ্টাৰ হয় তাৰপৰা 7 মাৰ্কস আহে তোমালোকে সেই চ্যাপ্টাৰটো অলপ ভালকে ভগান তাত এটাও ডেৰিভেশন নাই তাত কি আছে only theoretical question আছে আৰু এনেকুৱা গ্ৰাফ এনেকুৱা ডায়াগ্ৰাম আছে তো এই ডায়াগ্ৰামটো যে আমি দিছো এনেকুৱা ডায়াগ্ৰাম p টাইপ আৰু n টাইপ সেমিকন্ডাক্টৰ যে ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ যে বিশুদ্ধ অৰ্ধ পৰিবাহীৰ কাৰণে শক্তিপতি চিত্ৰ এনার্জি ব্যান্ড ডায়াগ্ৰাম ফৰ ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ p টাইপ n টাইপ দুইটাৰ কাৰণে এইকিটা কাৰণে তোমালোকৰ ডায়াগ্ৰাম কিছুমান দিয়া আছে ডায়াগ্ৰাম খিনি ইয়াৰ কি হেতুৰ পৰা চাবা ঠিক আছে ডায়াগ্ৰাম খিনি চাবা হাফ ওয়েভ ৰেক্টিফায়াৰ ডায়াগ্ৰাম ফুল ওয়েভ ৰেক্টিফায়াৰ ডায়াগ্ৰাম তাৰ পিছত ক্যাৰেক্টাৰিস্টিক্স অফ pn junction ডায়োড ফৰৱাৰ্ড বায়াস ৰিভাৰ্স বায়াস ঠিক আছে অগ্ৰবৰ্তী সংযোগ আৰু পশ্চাদবৰ্তী সংযোগৰ চিত্ৰ যিকিটা আছে এইকিটা চাবা তো আনবায়াসড pn junctionৰ কাৰণে আমি এটো যদি pn junction এটা লও এটা সাইডে p দি দিলো আৰু এটা সাইডে n তা ইয়াৰ লগত আমি কোনো ধৰণৰ কানেকশন কৰা নাই এতে n সাইড তো কি হয় নেগেটিভলি চার্জ n সাইডত কিছুমান নেগেটিভ আয়নস থাকে ইমোবাইল আয়নস আৰু ইয়াত কি হয় আৰু ইয়াৰ এটো সাইডে কি থাকে এটা ইলেক্ট্ৰিক ফিল্ড থাকে আৰু এই যেটো ৰিজন এটোকে আমি কি বুলি কও ডিপ্লেশন রিজন ঠিক আছে ডিপ্লেশন রিজন ৰিক্ত অঞ্চল বুলি কও এই জায়গাখিনিকে আমি কি বুলি কও ৰিক্ত অঞ্চল যত নেকি কোনো ধৰণৰ পৰিবাহী আধান না থাকে মোবাইল চার্জ কেৰিয়াৰ মানে কে কন্ডাক্টিং চার্জ কেৰিয়াৰ্স আমাৰ ইয়াত না থাকে ফ্রি চার্জ কেৰিয়াৰ্স না থাকে বাউন্ড চার্জ হৈ থাকে তো এইটো হৈ গল আৰু ইয়াৰ কি বুলি কৈছে শো দা ফৰ্মেশন অফ পটেনশিয়াল বেৰিয়াৰ তো এই দুটাত কি হয় এটো সাইড তো সরি n সাইড তো পজিটিভলি চার্জড হয় আৰু এটো সাইড নেগেটিভলি চার্জ ঠিক আছে তো এটো সাইডে হাই পটেনশিয়ালত থাকে আৰু এটো সাইড লো পটেনশিয়াল থাকে দুইহতৰ মাজত এটা পটেনশিয়ালৰ ডিফারেন্স থাকে তো এটো কেনেকুৱা হয় এনেকুৱা হয় এই গ্ৰাফটো দিয়া আছে তোমালোকৰ কিতাপত এই গ্ৰাফটো তো এটোৰ এনার্জি আৰু এটো এনার্জিৰ মাজত এটা ডিফারেন্স থাকে যেটোকে আমি কি বুলি কও পটেনশিয়াল বেৰিয়াৰ শক্তি পটেনশিয়াল বেৰিয়াৰ বিভৱ প্ৰাচীৰ সাকে অসমীয়াত পটেনশিয়াল বেৰিয়াৰ তো এইটো গ্ৰাফটো ড্ৰ কৰিব দিছে লগত এইটো ডায়াগ্ৰাম ড্ৰ কৰিব দিছে ঠিক আছে তো আজি আমাৰ 1 মাৰ্কস আৰু 2 মাৰ্কসৰ কোৱেশ্চন খিনি হৈ গল তাৰ পাছত নেক্সট আজিৰ ভিডিওটোত আমি 1 মাৰ্কস 2 মাৰ্কসৰ কোৱেশ্চন খিনি কৰিলো তাৰ নেক্সটত আমি 2 মাৰ্কস 3 মাৰ্কস আৰু 5 মাৰ্কসৰ কোৱেশ্চন যেখিনি আছে এখিনি ডিসকাস কৰিম ঠিক আছে
তো এইটোৰ হেৰিখিনি তোমালোকে PDF আমাৰ যেটো গ্ৰুপটো আছে PDF তো তোমালোকে তাতে পাই যাবা তো চাই থাকা আৰু তোমালোকৰ কিবা কোৱেশ্চন থাকিলে PDF টোত পঠাবা আমি তাৰ আনসাৰখিনি কৰি দিবলৈ অতি সোনকালে চেষ্টা কৰিম ঠিক আছে তো তোমালোকে ধুনিয়াকে পঢ়ি থাকা টাইম ওয়েস্ট নকৰাকে একদম টাইম ওয়েস্ট কৰাৰ সময় নাই দিয়া ধুনিয়াকে পঢ়ি থাকা পঢ়ি তোমালোকে ভাল মাৰ্কস এটা পোৱা ভাল মাৰ্কস পাই আমাকো জনাবা আমাৰো ভাল লাগিব ঠিক আছে সো ঠিক আছে আৰু চাই থাকা নেক্সট আমাৰ বেলেগ বাকি ম্যাথছ কেমিষ্ট্ৰি তেনেকুৱা ভিডিঅ'ছবোৰ আহি থাকিব বহুত সোনকালে একেদিন ৰেগুলাৰ থাকিব ডেইলি এটা দুটা ভিডিঅ' তো চাই থাকিবা ঠিক আছে আৰু প্লাস আমি যেহেতু তোমালোকক আমি পঢ়াই আছো তো আমাৰো কিবা এটা লাগিব নহয় জানো তো আমাক বেলেগ বহুত বেছি একো নালাগে জাস্ট তোমালোকে লাইক কৰা কমেন্ট এটা দিবা সাবস্ক্ৰাইব আমাৰ চেনেলটো যদি কোনোবাই সাবস্ক্ৰাইব কৰে কৰি লবা ঠিক আছে তো এটো এটা জেনুইন ৰিকুৱেষ্ট তোমালোকৰ পৰা হেখিনি আমি বিচাৰিছো আৰু তোমালোকৰ ৰিজাল্টটো বহুত ভাল হোৱাত আমি বিচাৰিছো ঠিক আছে তো আমি আকৌ নেক্সট লং কোৱেশ্চন খিনি যিখিনি আছে 3 আৰু 5 মাৰ্কছৰ কোৱেশ্চন খিনি লৈ আৰু এটা ভিডিঅত অতি সোনকালে লগ পাম ঠিক আছে বাই বাই